নমস্কাৰ, মই মৃণাল দাস। প্ৰিয় দৰ্শক, প্ৰথম খবৰৰ বিশেষ অনুষ্ঠান দৃষ্টিকোণ আপোনালোকে চাই আছে। দৃষ্টিকোণ আৰু আজি দৃষ্টিকোণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে এডভান্টেজ আছাম 2.0। এডভান্টেজ আছাম 2.0 অসম চৰকাৰৰ এটা বিশাল আয়োজন আৰু এই এডভান্টেজ আছাম যে সামিট হ'বলৈ গৈ আছে অহা 25 আৰু 26 ফেব্ৰুৱাৰীত খানাপাৰা ফিল্ডত অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে 2018 চনত এডভান্টেজ আছাম প্ৰথম সংস্কৰণ অনুষ্ঠিত হৈছিল আৰু সেই সামিটৰ পিছত এতিয়া প্ৰায় 7 বছৰে হ'বৰ হ'ল আৰু এই 7 বছৰৰ ভিতৰত এতিয়া এডভান্টেজ আছাম 2.0 অনুষ্ঠিত হ'ব আৰু এডভান্টেজ আছাম 2.0 অনুষ্ঠিত যে হ'ব তাক লৈ ইতিমধ্যেই সংবাদ মাধ্যমত বহুত প্ৰচাৰ চলিছে, বহুত এই ধৰণৰ চৰ্চা চলিছে। অসমে আচলতে এই যে সামিট, এই যে শীৰ্ষ সন্মিলন হ'ব, গ্লোবেল শীৰ্ষ সন্মিলন হ'ব, এই সন্মিলনৰ দ্বাৰা অসম কিদৰে উপকৃত হ'ব আৰু অসমবাসীৰ আশা প্ৰত্যাশা কি, সেই লৈ আমি আচলতে আজিৰ এই আলোচনাৰ বিষয়। আৰু সৌভাগ্যক্ৰমে আমি উপস্থিত হৈছোঁহি গুৱাহাটীৰ এখন হোটেলত, এটা প্ৰেক্ষাগৃহত আমি উপস্থিত আছোঁ আৰু তাত অসমৰ প্ৰায় 40 গৰাকী উদ্যোগী উপস্থিত হৈ আছে। তেওঁলোকৰ এখন কনফাৰেন্স আছিল আৰু এই কনফাৰেন্সতে আমাক তেওঁলোকে আমন্ত্ৰণ জনালে আৰু আমি তাতে তেখেতসকলৰ সৈতে মত বিনিময় কৰিম। মাইক্ৰ' ছেক্টৰত, স্মল ছেক্টৰত আৰু মিডিয়াম ছেক্টৰৰ যিসকল উদ্যোগী, সেই উদ্যোগীসকলে আজি ইয়াতে আছে আৰু ইয়াৰ গুৰি ধৰিছে লঘু উদ্যোগ ভাৰতীয়ে। লঘু উদ্যোগ ভাৰতীৰ অন্যতম হোতা মিষ্টাৰ মনোজ লুণ্ডিয়া মোৰ লগত উপস্থিত আছে। মনোজ লুণ্ডিয়া ডাঙৰীয়াৰ পৰা আমি জানিব পাৰিম অসমৰ যিটো MSME ছেক্টৰৰ যিটো বৰ্তমান পৰিস্থিতি আৰু ভৱিষ্যত যিটো সম্ভাৱনা, এই লৈ আমি কথা পাতিম। ইয়াতে প্ৰতিটো ছেক্টৰৰ ইয়াতে মানুহ আছে। ইয়াতে ফুড প্ৰচেছিঙৰ উদ্যোগ খণ্ডৰ পৰা ইয়াতে প্ৰতিনিধি আছে, ইয়াতে টুৰিজিম ছেক্টৰৰ আছে, হস্পিটেলিটি ছেক্টৰৰ আছে, ইনফ্ৰাষ্ট্ৰাকচাৰ ছেক্টৰৰ আছে, এনাৰ্জি, ৰিনিউৱেবল এনাৰ্জি আমাৰ খুব সম্ভাৱনা আছে। ৰিনিউৱেবল এনাৰ্জি ছেক্টৰৰ পৰা আছে মনোজ লুণ্ডিয়া ডাঙৰীয়া, তেখেত নিজেই ৰিনিউৱেবল এনাৰ্জিৰ সৈতে জড়িত। আৰু ইয়াতে আছে পেকেজিং ইণ্ডাষ্ট্ৰী, অতি গুৰুত্বপূৰ্ণ, যিবোৰ প্ৰচেছড ফুড হয় বা যি অন্যান্য সামগ্ৰী তাক পেকেজিং কৰি কেনেকৈ বাহিৰলৈ পঠিয়াব লাগে সেইবোৰৰ ব্যৱস্থা কৰি দিয়ে, পেকেজিং ইণ্ডাষ্ট্ৰী আছে। IT আৰু ইলেক্ট্ৰনিক ছেক্টৰৰ পৰা আছে। আৰু ইয়াতে আটাইতকৈ গুৰুত্বপূৰ্ণ যে এই যে বাণিজ্যিক খণ্ডটো, এই বাণিজ্যিক খণ্ডটোৱে বিভিন্ন ক্ষেত্ৰত এক্সপৰ্ট কৰি আহিছে আৰু বিশেষকৈ আমাৰ ছাউথ ইষ্ট এছিয়া সৈতে জড়িত যিসকল এক্সপৰ্টাৰ আছে তেওঁলোকৰ সৈতে যি ধৰণে মত বিনিময় হয়, তেওঁলোকৰ কাৰণে আমাৰ ইয়াতে এক্ট ইষ্ট পলিচিৰ খুব এজন বিশেষজ্ঞ বুলিয়ে ক'ব লাগিব, তেওঁ আছে মিষ্টাৰ শিৱ সোণী। তেওঁৰ সৈতে আমি কথা পাতিম। ইয়াতে কেমিকেল ছেক্টৰৰ আছে আৰু ইয়াতে আছে আয়ুৰ্বেদিক ছেক্টৰৰ এজন ডক্টৰ আছে, তেওঁ ইণ্ডাষ্ট্ৰিয়েলিষ্টো হয়, তেওঁৰ নিজৰ উদ্যোগ আছে। তেখেতৰ সৈতে আমি ডক্টৰ VK শৰ্মা, তেখেতৰ সৈতে আমি কথা পাতিম। আমাৰ কেনেকুৱা সম্ভাৱনা আছে আয়ুৰ্বেদিক ছেক্টৰত, আমি কি কি কৰিব পাৰোঁ। গতিকে মই প্ৰথমে এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ যে প্ৰচুৰ সম্ভাৱনাময় অসমত প্ৰচুৰ সম্ভাৱনা আছে। অসমে বিগ টিকেট বায়াৰ্ছ অসমে ইনভাইট কৰিব পৰা এটা পজিশ্যনত আহিছে আৰু সেইটো একেদিনাই হোৱা নাই। 2014 চনৰ পৰা এটা নিৰৱচ্ছিন্নভাৱে এটা প্ৰচেছ চলি আছিলে। আমাৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ, ৰেল হওক, ৰোডৱেজৰ হওক, ৱাটাৰৱেজ হওক, আমাৰ নিজৰ মন্ত্ৰী আছে এতিয়া কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেখেতেও যথেষ্ট কাম কৰিছে। গতিকে সম্ভাৱনা প্ৰচুৰ আছে আৰু এই সম্ভাৱনাক আমি কেনেকৈ এনকেছ কৰিব পাৰোঁ, আমি কেনেকৈ কাৰ্যক্ষেত্ৰত ৰূপায়িত কৰিব পাৰোঁ, MSME ছেক্টৰৰ উদ্যোগীসকলে কি কয়, সেই বিষয়ে আমি কথা পাতিম। ফুড প্ৰচেছিং আশিষ দেউৰা ডাঙৰীয়া, আপোনাক স্বাগতম, বহুত ধন্যবাদ, আপুনি অলপ সময় দিলে আমাক। ফুড প্ৰচেছিং ছেক্টৰত অসমে ভাৰতবৰ্ষটো বিশাল হাৰত গতি কৰিছে ফুড প্ৰচেছিঙত। এতিয়াও বিশ্বৰ যিটো গ্ল'বেল মাৰ্কেট ডিমাণ্ড, এই গ্ল'বেল মাৰ্কেট ডিমাণ্ড ভাৰতবৰ্ষই এতিয়াও দিব পৰা নাই। এতিয়াও এনুৱেল গ্ৰ'থ 2022ৰ পৰা অনলি 8%। 2014-15ত আমাৰ ইণ্ডিয়াৰ যি ফুড প্ৰচেছিং এক্সপৰ্ট সেইটো আছিল অনলি $4.9 billion। It has gone up in 2023-24 up to $10.81 billion। এইটো 13% ইনক্ৰিজ হৈছে 2014-15ৰ পৰা, 13% ইনক্ৰিজ। প্ৰচুৰ সম্ভাৱনা আছে। মাৰ্কেট ডিমাণ্ড
2020 ৱেইটলৈ $46.3 বিলিয়ন হ'ব। অসমে কি ধৰণে তাতে আগবাঢ়িব পাৰে, অসমে কি ধৰণে তাতে কণ্ট্ৰিবিউট কৰিব পাৰে, আপুনি কি কয়? থেংক ইউ। আপুনি যেনেকৈ ক'লে এক্সপৰ্ট মাৰ্কেট বহুত ডাঙৰ, সেইটো কথা চবে জানে। এণ্ড ইণ্ডিয়া এক্সপৰ্ট কৰিব পৰা নাছিল কিয়? কোৱালিটিৰ কাৰণে। এটা কোৱালিটি ষ্টেণ্ডাৰ্ড যি মেইনটেইন কৰি আছে চবে, সেইটো আমি কৰা নাছিলোঁ। কিন্তু আজিও মিটিং আছিল ফুড ছেফটি ষ্টেণ্ডাৰ্ড এক্টৰ। নাও ইণ্ডিয়া ইজ কম্পিটিটিভ ইন এভৰি চেন্স। আৰু অসমৰ যদি আমি কথা পাতোঁ, ইয়াত যিমান প্ৰচুৰ ৰ মেটেৰিয়েল আছে, এজ এভৰিবডি ন' আমাৰ চাহ এক্সপৰ্টৰ উই আৰ 52% প্ৰডিউচাৰ অফ টি ইন ইণ্ডিয়া এণ্ড দ্য হায়েষ্ট এক্সপৰ্টাৰ অফ টি। তো চাহ বাদ দিও যদি আমি ভাবোঁ কি এক্সপৰ্ট কৰিব পাৰিম, আমাৰ বহুত প্ৰডাক্ট আছে, টাৰ্মাৰিক আছে, আমাৰ ইয়াত যিমান অৰেঞ্জ পাল্প যিমান প্ৰডিউচ হয় অৰ্গেনিক হয়, কিয় উই আৰ নেচাৰেলি অৰ্গেনিক। নেচাৰেলি অৰ্গেনিক আমাৰ এটা মাৰ্কেট দেখাব লাগে, এটা ট্ৰেইনিং কৰিব লাগে। ফিউচাৰ ইজ উইথ আছাম, ফিউচাৰ ইজ উইথ নৰ্থ ইষ্ট। আমি যদি সেইবিলাক প্ৰচেছ ফুড ষ্টাৰ্ট কৰোঁ ইয়াতে, ইমান যদি ইণ্ডাষ্ট্ৰী বহিব, এটা এটা কৰি বহি আছে। এডভান্টেজ আছাম ইজ এ বিগ প্লেটফৰ্ম। লাহে লাহে আমাৰ ইণ্ডাষ্ট্ৰীকেইটা আহি আছে, প্ৰচেছিং ষ্টাৰ্ট হৈ আছে আৰু আমি এক্সপৰ্ট কৰা ষ্টাৰ্ট কৰি দিছোঁ। সেইটোৱে মেইন কথা। আগতে এক্সপৰ্ট নাছিল, অকল টি, এক্সপৰ্ট মানে টি। এতিয়া এক্সপৰ্টত টি বাদ দি বহুত প্ৰডাক্ট আছে, যেনেকৈ মোৰো প্ৰডাক্ট আছে, সেইটো আমি মিডিল ইষ্টত এক্সপৰ্ট কৰি আছোঁ। তো মাৰ্কেট খুলি গৈছে, কেলকাতাৰ পৰা এক্সপৰ্ট হৈ আছে। উই আৰ কম্পিটিটিভ ইন এভৰি চেন্স। আমাৰ কোৱালিটিও ভাল হৈ আছে আৰু নিয়াৰ ফিউচাৰ এডভান্টেজ আছাম উইল গিভ ইট আ বিগ পুsh এণ্ড নিয়াৰ ফিউচাৰ আছাম কেন বি ইন দ্য ৰোড মেপ অফ এক্সপৰ্ট অফ ইণ্ডিয়া। কথা হ'ল আপুনি কৈছে যে আপুনি এক্সপৰ্ট কৰি আছে, আপুনি কি প্ৰডাক্ট এক্সপৰ্ট কৰি আছে মিডল ইষ্ট? মই নুডলছ কৰি আছোঁ এতিয়া মিডিল ইষ্টৰ, এণ্ড বেবী ফুড প্ৰডাক্ট মিডিল ইষ্টৰ আমি এক্সপৰ্ট কৰি আছোঁ। পটেঞ্চিয়েল আছে ফ্ৰুট প্ৰডাক্টছৰ, ফ্ৰুট পাল্পছৰ, টাৰ্মাৰিকৰ বহুত ডাঙৰ মাৰ্কেট, জিঞ্জাৰ, কিয় আমাৰ টাৰ্মাৰিকটো GI টেগ, হাই কৰ্কুমিন টাৰ্মাৰিক। আমাৰ নেম্বু এক্সপৰ্ট হৈ আছে অসমৰ, যি আপুনি চবে জানে, জাপান এক্সপৰ্ট হৈ আছে। আমাৰ পাইনাপলৰ কোৱালিটি যি আছে, কিং কোৱালিটি আছে, ইহঁতৰ বহুত ডিমাণ্ড। কিন্তু চব এতিয়া প্ৰচেছত আহি আছে। অৰ্গেনাইজ ছেক্টৰ নাছিল, চব বেলেগ বেলেগকৈ পঠাই আছিলে কাৰণে এক্সপৰ্ট হোৱা নাছিল, কিন্তু এতিয়া এক্সপৰ্ট হোৱা ষ্টাৰ্ট হৈ গৈছে। প্ৰিয় দৰ্শকে গম পালে যে আমি অকল চাহতেই আবদ্ধ হৈ থকা নাই, আমাৰ এতিয়া বহু সম্ভাৱনা খোল খাইছে। এইখিনিতে এটা কথা কওঁ যে ভাৰত বিশ্বৰ এক অন্যতম স্পাইচ মছলা এক্সপৰ্টাৰ হয় ইণ্ডিয়া। আৰু শেহতীয়া তথ্যমতে ইট ইজ এৰাউণ্ড 12 মিলিয়ন টনছ প্ৰতি বছৰ আমাৰ পৰা এক্সপৰ্ট হৈ আছে স্পাইচ মছলাৰ ক্ষেত্ৰত। অসমত এনেকুৱা কি প্ৰডাক্ট আছে যাক এক্সপৰ্ট কৰিব পাৰি? আৰু যিহেতু এডভান্টেজ আছাম 2.0 হৈ আছে, গতিকে এডভান্টেজ আছাম 2.0ৰ পৰা আপুনি কি এক্সপেক্ট কৰিব? গভমেণ্ট পলিচি কি হ'ব লাগিব য'ত আমাৰ কৃষকৰ উৎপাদিত সামগ্ৰী স্মল ছেক্টৰ, মিডিয়াম ছেক্টৰৰ পৰা গৈ এক্সপৰ্ট কোৱালিটি হ'ব পাৰে? এনেকুৱা কি হ'ব পাৰে আৰু ক'ত আমাৰ অসুবিধাটো আছে? এতিয়া এডভান্টেজ আছামৰ এটা বেষ্ট থিং আছে কি মানুহ যিমান ইণ্ডিয়াৰ পৰা এতিয়া ইণ্ডাষ্ট্ৰিয়েলিষ্ট আহিব, ইহঁতৰ জানিব কি অসমত কি আছে, ৰ মেটেৰিয়েল কি আছে, কি ব্যৱস্থা আছে, কেনেকুৱা আমি ইনভেষ্ট কৰিব পাৰিম। সিহঁতে যদি ইয়াত ইনভেষ্ট কৰিব, মানুহবিলাকে এটা প্লেটফৰ্ম পাব, সেইটো আগবাঢ়া। যেনেকৈ মই আপোনাক ক'লোঁ কি এক্সপৰ্ট হৈ আছে, আমাৰ টাৰ্মাৰিক GI টেগ আছে, আমাৰ স্পাইচেছত এই জলকীয়া, ভোট জলকীয়া আছে, এনেকুৱাও নেম্বু আছে, আজি জেকফ্ৰুট আছে। এইবিলাক বস্তু ভৰপূৰ, কিন্তু আমি প্ৰচেছ কৰা নাই। সেইটো প্ৰচেছ মেচিনৰী ভিলেজ লেভেলত এতিয়াও নাজানে কেনেকুৱা প্ৰচেছ হ'ব লাগে। সিহঁতে ভালকৈ ষ্ট'ৰেজ কৰিব পৰা নাই, ৱেষ্ট হৈ আছে, প্ৰডাকশ্যনটো মাৰ্কেটত আহিব পৰা নাই। কিন্তু এতিয়া যি ইনভেষ্টমেণ্ট আহিব, সেইটো অৰ্গেনাইজ কৰা ষ্টাৰ্ট কৰি দিব, বেক এণ্ডেড অৰ্গেনাইজেশ্যন। সেই বেক এণ্ডেড অৰ্গেনাইজেশ্যন কৰা মেইন কথা, সেইটো অৰ্গেনাইজ কৰিলে সেইবিলাক বস্তু চব GI টেগ আছে। GI টেগ হ'লে জিঅ'গ্ৰাফিকেল ইণ্ডিকেটাৰ, সেইটো আমাৰ স্পেচিয়েলিটি। যেনেকৈ চাহ স্পেচিয়েলিটি, সেইবিলাক আমাৰ স্পেচিয়েলিটি নৰ্থ ইষ্টতে হ'ব। সেইটো মাৰ্কেট আমি যিমান বঢ়াব পাৰিম, লাহে লাহে মাৰ্কেটিং হোৱা নাই,
সেইটো এডভান্টেজ আছাম সেইটো মাৰ্কেটিং পুছ দিব আমাৰ প্ৰডাক্টৰ মাৰ্কেটিং পুছ দিব সেইটো মাৰ্কেটিং পুছ কৰাৰ লগে লগে আমি মাৰ্কেটত এটা আমাৰ স্থিতি আমাৰ পজিশ্যন বনাব পাৰিম নেচাৰেল গ্ৰোথ আহি যাব আপুনি কৈছে যে এডভান্টেজ আছামত বিগ ব্ৰাদাৰ্ছ আহিব বিগ ইনভেষ্টাৰ্ছ আহিব সেইটো ঠিকে আছে আমি তেতিয়া মাৰ্কেটৰ এটা ফ্ল' এটা হ'ব আমি মেটেৰিয়েলছ গাঁৱৰ পৰা আপুনি এইমাত্ৰ কৈছে যে গাঁৱত আমাৰ মানুহে নাজানে ট্ৰেইন নহয় কেনেকৈ সেইটো প্ৰচেছ কৰিব পাৰি কেনেকৈ প্ৰিজাৰ্ভ কৰিব পাৰি MSME ছেক্টৰত আপোনালোকৰ ফুড প্ৰচেছিং যিটো ছেক্টৰ হয় ফুড প্ৰচেছিঙত অসমত কিমান ইণ্ডাষ্ট্ৰী বৰ্তমান আছে আৰু ইয়াক কেনেধৰণে এই ইণ্ডাষ্ট্ৰীয়ে কি ধৰণে মেটেৰিয়েলছ কালেক্ট কৰিছে বা গাঁৱৰ মানুহক কিয় ট্ৰেইন কৰিব পৰা নাই কিয় চেনচিটাইজ কৰিব পৰা নাই সেইটো কি ক'ব মানে আজি সেইটো চিচুৱেশ্যন নাই যি 10 বছৰ আগত আছিল মানুহ ট্ৰেণ্ড হৈ আছে উইথ কমিউনিকেশ্যন গ্ৰোথ আজি গাঁৱৰ লগে মানুহ জানে কেনেকুৱা আমি সেইটো বস্তুটো কেনেকুৱা মাৰ্কেটিং কৰা ষ্টাৰ্ট কৰিব পাৰিম এতিয়া ভিলেজ লেভেলত জিলা লেভেলত ষ্টাৰ্ট হৈ গৈছে সেইটো প্ৰচেছটো আজি যেনেকৈ এজেঞ্চি আছে নেৰামেক আছে এপিডা আছে সিহঁতে জানে ক'ৰ পৰা কিনা এতিয়া ষ্টাৰ্ট হৈ গৈছে আজি ইণ্ডাষ্ট্ৰী সোমাই আছে ইয়াত আগতে নাজানিছিলে ক'ৰ পৰা কিনিব লাগে এতিয়া সিহঁতে জানে কি সেইটো আমি প্ৰচেছ কৰোঁ ফাৰ্মাৰ চিনি পায় কি ক'ত যাব লাগিব আমাক প্ৰচেছটো লৈ কোল্ড ষ্ট'ৰেজ আছে আজি আগতে কোল্ড ষ্ট'ৰেজ নাছিল ডাঙৰ কোল্ড ষ্ট'ৰেজ আছে ফুড প্ৰচেছিং পাৰ্ক আছে আদি নলবাৰীৰ ডাঙৰ পাৰ্ক আৰু এতিয়াতো যিমান স্কিম আহি আছে কিষাণ সম্পদা স্কিম আউট অফ ফুড প্ৰচেছিং ছেক্টৰ নট ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰিয়েল এৰিয়া অলছ' আৰ এলাউড টু ছেট আ ফুড ইণ্ডাষ্ট্ৰী তো যিমান ফুড ইণ্ডাষ্ট্ৰী বহি আছে একজেক্ট কাউণ্ট মই ক'ব নোৱাৰিম কিন্তু প্ৰচেছ হোৱা ষ্টাৰ্ট হৈ গৈছে দিছ ইজ মেইন থিং লাহে লাহে সেই নেক্সট 5 ইয়াৰ্ছত আপুনি গম পাব কি আমাৰ যিমান প্ৰচেছিং হৈ আছে বেক এণ্ডেড আমি কালেকশ্যন হৈ আছে সেইটো স্মুথ হৈ গৈছে process has already started. Process has already started. 10 বছৰ হ'ল বিগত 10 বছৰত যথেষ্টখিনি আগবাঢ়িছে অসম বিগত 10 বছৰত এই কথা স্বীকাৰ কৰিব লাগিব নেৰামেকৰ নিচিনা প্ৰতিষ্ঠানেও গাঁৱে গাঁৱে সোমাই সেল্ফ হেল্প গ্ৰুপ আজিকালি হৈছে আমি কেতিয়াও ভবাই নাছিলোঁ সেল্ফ হেল্প গ্ৰুপ হ'ব পাৰে সেল্ফ হেল্প গ্ৰুপে কিবা কাম কৰিব পাৰে গাঁৱৰ মহিলাসকলে কিবা কাম কৰিব পাৰে চৰকাৰে যথেষ্ট ইনিচিয়েটিভ লৈছে চৰকাৰে গ্ৰাম্য অৰ্থনৈতিক উদগনি দিয়াৰ বাবে যিবোৰ ব্যৱস্থা হাতত লৈছে তাৰ সমান্তৰালে আগবাঢ়ি আছে এতিয়া নতুন প্ৰজন্ম আপোনালোকে দেখিব ইয়াতে যিমানখিনি উদ্যোগী আছে অল আৰ নিউ জেনেৰেশ্যন তেওঁলোকে নিজে আগবাঢ়ি আছে পঢ়া শুনা কৰি শিক্ষিত হৈ তেওঁলোকে এতিয়া সাউথ ইষ্ট এছিয়াৰ মাৰ্কেট মিডল ইষ্টত তেওঁলোকে এক্সপৰ্ট কৰিবলৈ লৈছে গতিকে নেতিবাচক কথা একো নাই কেৱল চিন্তাটো লাগিব ইতিবাচক চিন্তাধাৰা হ'ব লাগিব আৰু ইতিবাচক চিন্তাধাৰা হ'লে চৰকাৰ লঘু উদ্যোগ ভাৰতীয়ে অলপতে মই কৈছোঁ যে লঘু উদ্যোগ ভাৰতীয়ে চৰকাৰক নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত দিশা নিৰ্দেশনা দি আছে গাইডলাইন দি আছে ছাজেশ্যন দি আছে আৰু সেই ধৰণে আগবাঢ়ি আছে চৰকাৰে এডপ্ট কৰিছে চৰকাৰৰ যি এডাপ্টেবিলিটি এইটো কথা আপুনি স্বীকাৰ কৰিব লাগিব এতিয়া ৰাজনীতিও সলনি হৈছে ৰাজনীতি এতিয়া জনতা কেন্দ্ৰিক হৈ আছে আৰু জনতাৰ যিটো সঁহাৰি এই জনতাৰ সঁহাৰিক লৈ আজি যিখিনি উদ্যোগী ইয়াতে আছে এই ধৰণৰ উদ্যোগী আমি আগতে লগ পোৱাৰ কথা আমি ভবাই নাছিলোঁ এটা স্মল ছেকশ্যনত আবদ্ধ হৈ আছিল এতিয়া আশিষ দেৱৰাই যিখিনি কথা ক'লে এই কথাটো অতি গুৰুত্বপূৰ্ণ গতিকে গাঁৱে গাঁৱে জিলাই জিলাই বিভিন্ন ফুড পাৰ্ক বা বিভিন্ন ধৰণৰ কৈ আছে কৰিবলগীয়া যথেষ্ট আছে এডভান্টেজ আছাম 2.0ত যদি বিগ ব্ৰাদাৰ্ছ আহে তেতিয়াহ'লে কেনেধৰণে MSME ছেক্টৰক ছাপোৰ্ট কৰিব বা কেনেদৰে ছাপ্লাই চেইনটো হ'ব তেওঁলোকৰ সৈতে ছাপ্লাই চেইন মানে অসমত এণ্টাৰপ্ৰেনাৰশ্বিপ বহুত পুৰণা নতুন বস্তু নহয় কিন্তু এৱেৰনেছ নাই এতিয়া যি বিগ ব্ৰাদাৰ্ছৰ কথা আপুনি কৈ আছে ইহঁতৰ যি মাৰ্কেট ষ্টাডি আছে ইহঁতৰ যি পুৰা গোটেই বিশ্বত ইহঁতে কাম কৰি আছে সেই যি আইডিয়াটো সেই যি এৱেৰনেছটো ইয়াত আহিব তেনেহ'লে আমাৰ মানুহ চব জগা চব কাম কৰি আছে ইহঁতে এণ্টাৰপ্ৰেনাৰশ্বিপ আগৰ পৰা কৰি আছে ইহঁতে জানে কি বনাব লাগে কিন্তু কেনেকুৱা বিক্ৰী কৰিব লাগে নাজানে কেনেকুৱা সেইটো মাৰ্কেটিং কৰিব লাগে নাজানে কেনেকুৱা অসমৰ বাহিৰত নহয় বিশ্বত লৈ যাব লাগে সেইটো নাজানে সেইবিলাক এৱেৰনেছ এতিয়া এডভান্টেজ আছাম ইহঁতক দিব কি কেনেকুৱা ইহঁতৰ লগত আমি যোগ কৰি আমি পাৰ্টনাৰশ্বিপ কৰি সেইটো কামটো বাহিৰত লৈ যাব পাৰিম ফুড প্ৰচেছিঙৰ
যিমান বস্তু আছে ইয়াতে যিমান খাদ্য পদাৰ্থ আছে সেইটো আমি ইণ্টাৰনেশ্যনেল মাৰ্কেটত কেনেকৈ লৈ যাওঁ সিহঁতে এৱেৰনেছ হ'ব সিহঁতে এইটো ইউজ কৰি গোটেই বিশ্বত আমাৰ প্ৰডাক্টছকেইটা দিব পাৰিব থেংক ইউ মিষ্টাৰ আশিষ দেউৰা বহুত সময় দিলে আপুনি আমি আৰু অন্য ছেক্টৰৰ বিষয়ে আলোচনা Thank you. কৰিম এইখিনিতে আমি এটা ল'ব লাগিব চমু বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিম চাই থাকিব আজিৰ এই অনুষ্ঠান দৃষ্টিকোণ প্ৰিয় দৰ্শক পুনৰ স্বাগতম জনাইছোঁ আমাৰ আলোচ্য বিষয়লৈ আপোনালোকে চাই আছে দৃষ্টিকোণ প্ৰথম খবৰৰ বিশেষ অনুষ্ঠান আজি দৃষ্টিকোণত আমি কথা পাতি আছোঁ আমাৰ যে আহি থকা যি মেগা ইভেণ্ট যি ছামিট হ'বলৈ গৈ আছে গভৰ্ণমেণ্ট অফ আছামে যি অৰ্গেনাইজ কৰিছে এডভান্টেজ আছাম 2.0 আৰু 2.0ত কি হ'ব পাৰে উদ্যোগীসকলৰ কি প্ৰত্যাশা অসমৰ যিসকল উদ্যোগী তাৰ ভিতৰত আমি কিছু সংখ্যকক আজি লগ পাইছোঁ আপোনালোকক অলৰেডি পৰিচয় কৰাই দিছোঁ গতিকে আমি কথা পাতি আছিলোঁ এতিয়া মই এই বিষয়ত অসমৰ যিটো প্ৰচুৰ সম্ভাৱনা যিটো ক্ষেত্ৰলৈ আমি অসমে ইতিমধ্যে গৌৰৱ কৰোঁ অসমৰ যি এশিঙীয়া গড় আমি কিয় ক'বলৈ ওলাইছোঁ এই কথাটো এইটো কথা হৈছে যে পৰ্যটন খণ্ড প্ৰচুৰ সম্ভাৱনাৰ এটা ছাবজেক্ট এটা ক্ষেত্ৰ আৰু এই প্ৰচুৰ সম্ভাৱনাময় পৰ্যটন ক্ষেত্ৰলৈ পেলাই কেনেদৰে আগবাঢ়িব আৰু অসমৰ যি উদ্যোগী আছে পৰ্যটন ক্ষেত্ৰৰ সৈতে জড়িত যি হস্পিটেলিটি ইণ্ডাষ্ট্ৰীৰ সৈতে জড়িত উদ্যোগী আছে তেখেতৰ পৰা আমি জানিব পাৰিম মোৰ সৈতে আছে পাৰ্থ পাঠক তেখেতে টুৰিজিম ছেক্টৰৰ লগতে তেখেতে ৱেষ্ট মেনেজমেণ্টৰ ওপৰত তেখেতৰ উদ্যোগ আছে তেখেতে সেই বিষয়ে ক'ব মিষ্টাৰ পাঠক আপোনাক এই অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ এডভান্টেজ আছাম 2.0 সন্মুখত 24 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিব 25 আৰু 26ত দুদিনীয়া কাৰ্যসূচীৰে ছাউথ ইষ্ট এছিয়াৰ বিগ কাণ্ডাৰীসকলক লৈ এডভান্টেজ আছাম অনুষ্ঠিত হ'ব ব্যাপক প্ৰস্তুতি চলিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজেই তদাৰক কৰি আছে নিজেই বিভিন্ন দেশলৈ গৈ উদ্যোগিক কাণ্ডাৰীসকলক আমন্ত্ৰণ জনাই আছে এইবাৰ কি ধৰণে উদ্যোগ খণ্ডই কি ধৰণে আশা কৰে কি ক'ব আপুনি কথাটো ধন্যবাদ নমস্কাৰ প্ৰথম কথাটো হৈছে কি এই প্ৰশ্নটোৰ উত্তৰত মই এটা কথাই ক'ব পাৰোঁ যে এডাল বিশাল আহঁত গছডাল চাবচোন যেতিয়া গছডাল ডাঙৰ হয় সেই আহঁতৰ তলত বহুত ধৰণৰ মানে জীৱই বসবাস কৰিব পাৰে বহুতে বেনিফিটেড হয় আৰু এই বিগ ব্ৰাদাৰ্ছেই হওক বা যাৰ কথাই আমি কৈছোঁ এডভান্টেজ আছামৰ জৰিয়তে আমি এনেকুৱা কিছুমান ইণ্ডাষ্ট্ৰী ইমানবোৰ ডাঙৰ ইণ্ডাষ্ট্ৰী ইমানবোৰ ডাঙৰ বিজনেছ হাউচ আমাৰ ইয়াতে অসমত আহিব ধৰিছে যাৰ পৰা আমি এই আহঁত গছ জোপাৰ দৰে একোটা ইণ্ডাষ্ট্ৰী তেনেকৈ আহঁত গছৰ দৰে হয় তো আমাৰ দৰে MSMEবোৰ বহুত বেছি ইয়াৰ পৰা বেনিফিটেড হ'ব কেৱল MSME ছেক্টৰেই নহয় ইয়াৰে যিমানবোৰ যিবোৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন বুলিয়েই কওক বা অভাৰঅল ইকনমিৰ ক্ষেত্ৰত বহুত মানে আমাৰ এই অসমৰ কাৰণে বহুত বেছি বুষ্ট আপ হ'ব ছাউথ ইষ্ট এছিয়াৰ এনেকুৱা কোন দেশ আছে যি এই ক্ষেত্ৰত বিশেষ উৎসাহী হ'ব পাৰে সবকে ইয়াতে নিমন্ত্ৰণ জনোৱা হৈছে অসম জিঅ' ষ্ট্ৰেটেজিকেলি আমি এডভান্টেজিয়াছ স্থানত আছোঁ আৰু আমাৰ পৰা পৰ্যটন ক্ষেত্ৰখনক এতিয়া অলপতে আপোনাৰ বিদেশৰ সংবাদ মাধ্যমতো অসমক এটা ডেষ্টিনেশ্যন বুলি তেওঁলোকে হেডলাইন ষ্টৰি কৰিছিলে আৰু সেইটো খুব প্ৰচাৰ হৈছিলে অসমীয়া হিচাপে আমি গৌৰৱ কৰোঁ যে অসমলৈ আহক পৰ্যটন কেন্দ্ৰই উদগনি পাওক পৰ্যটন ক্ষেত্ৰৰ জৰিয়তে আপুনি যেনেদৰে কৈছে নিবনুৱা সমস্যা যথেষ্টখিনি ইয়াতে এংগেজ হ'ব পাৰিব প্ৰচুৰ সম্ভাৱনা আছে এনেকুৱা কোন কাণ্ট্ৰি আছে আৰু কি ক্ষেত্ৰত পৰ্যটন ক্ষেত্ৰত এতিয়া ইয়াতে কোৱা হয় যে আমি
কিছুমান ইক' টুৰিজিমৰ কথা কোৱা হয়, স্পৰ্টছৰ কথা কোৱা হয়, আপোনাৰ কেনেকুৱা ক্ষেত্ৰত হস্পিটেলিটি, হোটেল ইণ্ডাষ্ট্ৰিজ, তেনেকুৱা ধৰণৰ কি সম্ভাৱনা আপুনি দেখে আৰু কোন কাণ্ট্ৰি আহিব পাৰে, কোন উদ্যোগ বেছিকৈ ইয়াতে আগ্ৰহী হ'ব পাৰে? আপোনাৰ প্ৰশ্নটোৰ প্ৰথম ভাগতে এইটোৰ উত্তৰটো লুকাই আছে। যদি আপুনি চায় আমাৰ যোনটো জিঅ'গ্ৰাফিকেল আমাৰ এডভান্টেজ বুলি ক'লে, এই চাব গ'লে এই এৰিয়াটো গোটেই যোনে কানেক্টেড, এই প্ৰত্যেকখন দেশে আমাৰ টুৰিজিম ছেক্টৰটোৰ কাৰণে, অকল টুৰিজিমেই নহয় আৰু বাকীবোৰ ছেক্টৰৰ কাৰণে যথেষ্ট ইম্পৰ্টেণ্ট। কাৰণ জিঅ'গ্ৰাফিকেলি বহুত বেছি দূৰত নহয়, ইনফেক্ট আমি বম্বেতকৈ বেছি ওচৰতেই পাম বহুতবোৰ দেশ। আৰু দ্বিতীয় পাৰ্টত যিটো আপুনি সুধিছে যে আমাৰ এই ছেক্টৰটোত মানে আমাৰ ইয়াতে ইক' টুৰিজিমেই হওক, আমাৰ টুৰিজিম ছেক্টৰটোৰ ইমানবোৰ ভাগ আছে। আমি এটা একেবাৰে গ্ৰাছৰুট লেভেলৰ এজন টুৰিষ্ট গাইডৰ পৰা এখন ৰিচৰ্টৰ মালিক, এখন বিৰাট ডাঙৰ হোটেলৰ মালিকলৈ প্ৰত্যেকেই এইটোৰ পৰা বেনিফিটেড হ'ব পাৰে। আমি জানো কাজিৰঙা, মানস, আমি কেইটামান নাম জানো, কিন্তু অসমেই হওক বা নৰ্থ ইষ্টেই হওক, প্ৰত্যেকটো কোণতে একোটা ছাৰপ্ৰাইজ ভৰি আছে। তাৰমানে আমাৰ বাৰিষাৰ সময়ত আমি ছিজন বুলি ক'লে এইটোৱে ভাবোঁ যে মানে আমাৰ অক্টোবৰ নৱেম্বৰৰ পৰা ছিজন ষ্টাৰ্ট হৈছে, কিন্তু অসম আৰু নৰ্থ ইষ্টৰ আটাইতকৈ ধুনীয়া সময়খিনি এপ্ৰিলৰ পৰা আৰম্ভ হয়। আৰু সেইখিনিতো বহুতে এক্সপ্ল'ৰে কৰা নাই, আৰু আমি নিজেও হয়তো ইমান দিনে পৃথিৱীৰ আগত সন্মুখত তুলি ধৰিব পৰা নাই। চ' এতিয়া ছ'চিয়েল মিডিয়াৰ যুগ, আৰু এতিয়া এটা ভাল হৈছে কি আমাৰ য়ং ল'ৰা ছোৱালীখিনি যদিও গেজেট ছেভি হয়, তেওঁলোক যথেষ্ট ছ'চিয়েল মিডিয়াৰ লগত কানেক্টেড। যদি এডভান্টেজ আছামৰ জৰিয়তে যেতিয়া আমাৰ ইয়াতে এই বিশাল এটা মানে ইমান ডাঙৰ ইভেণ্ট এটা যিহেতু আমাৰ ইয়াতে অৰ্গেনাইজ কৰি আছে, সকলো ছেক্টৰৰ মানুহবিলাকে এইটোৰ বিষয়ে জনাটো দৰকাৰ, আৰু অলৰেডি আমি জানি আহিছোঁৱে। আৰু তেনেকৈ আমি তেওঁলোকৰ আগত তুলি ধৰিব লাগে। মাত্ৰ মই এইটোৱে কৈছোঁ যে গ্ৰাছৰুট লেভেলৰ পৰা এজন মানুহ, মই জানো কাজিৰঙাত তেওঁ চৰাইক নিজৰ মাতেদি সুহুৰি বজাই বিভিন্ন চৰাইক মাতে। তো সেইটো ধৰণৰ পৰা আনকি এনেকুৱা মানুহো পাইছোঁ যোনবিলাকে বম্বেৰ পৰা আহিছে বা আৰৱৰ পৰা আহি কেৱল নেচাৰ ৱাক বিচাৰিছে। নেচাৰ ৱাক মানে আমাৰ চাহ বাগিচা কেইখনৰ মাজেদি খোজকাঢ়ি লৈ গৈছে, তাৰ কাৰণেও পইচা আছে। নেচাৰ ৱাক, জাষ্ট চাহ বাগিচাৰ পৰা ফ্ৰেছ এয়াৰ লাগে তেওঁলোকক। চ' গতিকে আমি জাষ্ট এক্সপ্ল'ৰ কৰিব লাগে, আমি জাষ্ট ভাবিব লাগে। তাৰমানে আমি মোৰ ফুড প্ৰচেছিঙত তেখেতে বেছি ভালকৈ জানিব আছে দেৱৰাজীয়ে, কিন্তু মই কওঁ মোৰ কথা আমি কওঁ, কাজিৰঙাত উৎকৃষ্ট মোৰ মানে প্ৰডাকশ্যন হয়। কাৰণ মৌ আল্টিমেটলি আহে ক'ৰ পৰা? ফুলৰ পৰা। আৰু কাজিৰঙা, মানস এইবোৰ জেগাত যিমান বিভিন্ন ধৰণৰ ফুল, অৰ্কিড আমি জানো কিমান ধৰণৰ। আমাৰ যদি আপাৰ আছামলৈ যাওঁ, মানে ইমান ধুনীয়া ধুনীয়া জেগা আছে। তো তাৰে জংগল হানিৰ যিটো কোৱালিটি হয়তো বহুতে গমেই নাপায় আমাৰ। তো এই ধৰণৰ ছেক্টৰ খুব কম সময়ৰ ভিতৰতো ক'বলৈ বহুত থাকে, কিন্তু মই কওঁ অপৰচুনিটি বহুত আছে। একজেক্টলি, অপৰচুনিটি বহুত আছে। আমি কেৱল ভাবিব লাগে। মিষ্টাৰ পাঠকে এটা ডাঙৰ কথা কৈছে, ইটছ এ বিগ কোট অফ দ্য ডে বুলি ক'ব পাৰি। আমি কেৱল ভাবিব লাগে। আমি ভবা নাই। ফ্ৰেছ এয়াৰ, এটা সুন্দৰ বাতাবৰণ, এটা সুন্দৰ পৰিৱেশ অসমত সদায় এভেইলেবল। তাতেও পইচা আছে। মানুহে বিদেশৰ পৰা ইয়ালৈ আহে, ইয়াতে বাগানৰ মাজে মাজে খোজকাঢ়িবলৈ তেওঁলোক আহে, তাতে ফুৰে, তাতে থাকে। হোমষ্টে এটা নতুন কালচাৰ আহিছে, মানুহে তাতে থাকে। পৃথিৱীৰ এই বিশ্বৰ যি জীৱনৰ যি ধামখুমীয়া, তাৰ পৰা আঁতৰত থাকি কিছুদিন এটা যিটো প্ৰাকৃতিক পৰিৱেশ, সেই প্ৰাকৃতিক পৰিৱেশত তেওঁলোক থাকিব বিচাৰে। তেনেধৰণেও পৰ্যটন হয়। মৌৰ কথা ক'লে কাজিৰঙাৰ মৌ বিখ্যাত। কাজিৰঙাৰ যি হানি, এই হানি ফুড প্ৰচেছিঙত ব্যৱহাৰ হয়। গতিকে সম্ভাৱনা অসমৰ গাঁৱে ভূঞে সকলোতে আছে। কেৱল সকলোৱে ভাবিব লাগে। নতুন প্ৰজন্মই এই কথাবিলাক চিন্তা কৰিব। মই আলোচনা কৰিম এই ক্ষেত্ৰত। আপুনি ৱেষ্ট মেনেজমেণ্টৰ সৈতেও জড়িত। ৱেষ্ট মেনেজমেণ্ট
এটা ইম্পৰ্টেণ্ট ফেক্টৰ আৰু এইমাত্ৰ নেশ্যনেল প্ৰডাক্টিভিটি কাউন্সিলৰ যিখন ইয়াতে আলোচনা চলিল তাতেও কৈছে যে ইণ্ডাষ্ট্ৰীৰ যিটো এতিয়া যিহেতু প্ৰতিদিনে বয় বস্তুৰ দাম বাঢ়িছে গতিকে ইণ্ডাষ্ট্ৰীৰ খৰচো বাঢ়িছে উৎপাদন খৰচ বৃদ্ধি পাইছে উৎপাদন খৰচ বৃদ্ধি পোৱাত সামগ্ৰীৰ মূল্য বাঢ়িছে ইণ্ডাষ্ট্ৰীয়ে চাফাৰ কৰি আছে গতিকে কেনেকৈ হ'ব সেইটোত ৱেষ্ট মেনেজমেণ্ট এটা ইম্পৰ্টেণ্ট ৰোল ৱেষ্ট মেনেজমেণ্ট ফ্ৰম অল ছেক্টৰ এটা ইণ্ডাষ্ট্ৰীৰ ৱেষ্ট মেনেজমেণ্টৰ বহু কথা ক'লে আমি শুনিলোঁ আপুনি কি ধৰণে ডিল কৰিছিলে এইটো কথা কি আমি যোৱা 20 বছৰ ধৰি 21 বছৰ ধৰি ৱেষ্ট মেনেজমেণ্টৰ লগত জড়িত আছিলোঁ 2003 চনত যেতিয়া ৱেষ্ট মেনেজমেণ্ট ষ্টাৰ্ট কৰিছিলোঁ মানুহে ভাবিছিলে এইটো হবি বুলি কিন্তু সেই টাইমটো আহিল যেতিয়া স্বচ্ছ ভাৰত অভিযান আৰম্ভ হৈছিলে তেতিয়া মানুহে চিৰিয়াছলি ল'লেও যে জাবৰো নিষ্কাশন এটা ইম্পৰ্টেণ্ট বস্তু মানুহৰ পায়খানাটো এটা ইম্পৰ্টেণ্ট বস্তু তাৰ আগতেতো মই ক'লোৱে মোৰ নিজৰ এক্সপিৰিয়েঞ্চে কৈছোঁ মোকতো মানুহে ভাবিছিলে যে এইটো হবিৰ কাৰণে কাম কৰিছোঁ বুলি এইটো হবি নাছিলে আচলতে ৱেষ্ট মেনেজমেণ্টটো এটা ইণ্ডাষ্ট্ৰী হ'ব পাৰে চ' 2003 চনত মানুহে বুজি পোৱা নাছিলে কিন্তু স্বচ্ছ ভাৰত অভিযান আৰম্ভ হোৱাৰ পিছত ৱেষ্ট মেনেজমেণ্ট কি বস্তু সেইটো বুজি পালে ছেকেণ্ডলি আপুনি যেতিয়াই ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ কথা ক'ব যেতিয়াই আপুনি আৰ্বানাইজেশ্যনৰ কথা ক'ব তেতিয়াই ৱেষ্ট ওলাবই জেনেৰেট হ'বই তাৰমানে কি আপুনি আৰ্বানাইজেশ্যন নকৰিব নেকি আপুনি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন নকৰিব নেকি কিন্তু মেনেজমেণ্ট প্ৰপাৰ মেনেজমেণ্ট ইজ ৰিকুৱাৰ্ড মানে এখন ঠাইৰ কাৰণে চ' খুবেই ভাল আমাৰ ইয়াতে ইমান দিনে ৱেষ্ট মেনেজমেণ্ট ছেক্টৰটো খুব আস্তে আস্তে কেৰেলোৱাৰ গতিত কুমজেলুকাৰ গতিত গৈ আছিলে এতিয়া যোৱা 10 বছৰত স্পেচিয়েলি আমাৰ এই স্বচ্ছ ভাৰত অভিযান আৰম্ভ হোৱাৰ পাছত আৰু স্পীড ল'লে কিন্তু এতিয়া মোৰ লাগিছে যেতিয়া ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হ'ব আৰ্বানাইজেশ্যন হ'ব মানুহে বুজি উঠিব যে ৱেষ্ট মেনেজমেণ্ট কিমান জৰুৰী তো গতিকে এইটো এটা সময়ত আমি ৱেষ্টৰ কাৰণে ইণ্ডাষ্ট্ৰিটো 2004 চনত যেতিয়া বহাইছিলোঁ নেটফিৰ পৰা সৰু লোন এটা লৈ কৰিছিলোঁ চ' এতিয়া আমাৰ থাৰ্ড ইণ্ডাষ্ট্ৰিটো AIDCৰ ধিঙত আমি ষ্টাৰ্ট কৰিছোঁ উইথ এন ইনভেষ্টমেণ্ট অফ 10 crores নিয়াৰ এবাউট 10 crores চ' এতিয়া কথাটো মই এইটো কৈছোঁ এইটো সম্ভৱ কিয় হ'ল এই এডভান্টেজ আছামৰ দৰে এনেকুৱা যিবোৰ আপোনাৰ ইমান ডাঙৰ ইভেণ্ট হৈ আছে ইমান ডাঙৰ ইণ্ডাষ্ট্ৰী আহিব তেওঁলোকৰ ৱেষ্ট তেওঁলোকৰ এই জাবৰ নিষ্কাশন ক'ত কৰিব চ' এনেকুৱা এইটোৰ আগত ৰাখিয়ে আমি আগবাঢ়িছোঁ তাৰমানে চ' এইটো কেৱল এটা সৰু ষ্টেপহে এনেকুৱা আৰু কামিং টাইমত বহুত ধৰণৰ মানে আমাৰ ৱেষ্ট মেনেজমেণ্টৰ ক্ষেত্ৰত বহুত ধৰণৰ হেৰি আহিব এই আপোনাক ক'ব আৰু এটা পাই হেপী যিটো মই ষ্টাৰ্ট কৰা নাই আমাৰ ইলেক্ট্ৰনিক ৱেষ্ট কিমান বছৰৰ পৰা বহুতে কৈ আছে যে ইলেক্ট্ৰনিক ৱেষ্ট মেনেজমেণ্টৰ এটা কাৰণে এটা ইণ্ডাষ্ট্ৰীৰ দৰকাৰ যিটো অলৰেডি এই ৰিচেণ্টলি আমাৰ ষ্টাৰ্ট হৈছে আপোনাৰ নলবাৰী টিহু AIDCৰ হেৰিত চ' এইটো কিয় হ'বলৈ পাইছে কাৰণ মানুহে দেখিছে যে ইণ্ডাষ্ট্ৰী আহিব এইটো ৱেষ্ট ওলাব ইয়াতে আমাৰ মেনেজমেণ্ট হ'ব চ' অভাৰঅল চাব গ'লে যথেষ্ট ব্ৰাইট ফিউচাৰ আমি মাত্ৰ আমাৰ মাইণ্ডছেটটো ঠিক কৰিব লাগিব এৱেৰনেছ চবৰ কাৰণে বিৰাটেই দৰকাৰ কিন্তু এৱেৰনেছৰ লগত উইলিংনেছটোও দৰকাৰ চ' মইতোতো সকলোকে আহ্বান কৰিম আমাৰ সকলোৰ ফালৰ পৰা মনৰ পৰা এই উইলিংনেছটো চবৰে আহক সেইটোৱে এৱাৰনেছ আৰু উইলিংনেছ দুইটাই লাগিব ভাবিব লাগিব ভাবিলেহে মানুহে আগবাঢ়িব পাৰিব আৰু এডভান্টেজ আছাম যিমান ডাঙৰ বিশাল ছামিট হ'বলগীয়া আছে গ্ল'বেল ছামিট হ'বলগীয়া আছে আৰু প্ৰবেবলি এই যে অহা 25-26 ফেব্ৰুৱাৰীত যি এডভান্টেজ আছাম 2.0 সন্মিলন অনুষ্ঠিত হ'ব ইনিচিয়েটিভ এণ্ড ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ এই বিষয়টোৰ ওপৰত গতিকে এই বিষয়টোৰ ওপৰত যিমানখিনি চৰ্চা হ'ব লাগে সিমানখিনি চৰ্চা হোৱা নাই যিমানখিনি চৰ্চা হ'ব লাগে উদ্যোগীকৰণৰ ক্ষেত্ৰত সিমানখিনি হোৱা নাই আৰু উদ্যোগীসকলে নিজেই কৈ আছে পেলনীয়া সামগ্ৰীও এটা উদ্যোগ হয় আৰু সেই লৈ মানুহে চিন্তা চৰ্চা আৰম্ভ কৰিছে প্ৰথমবাৰৰ বাবে এটা টিহুত উদ্যোগ এটা হৈছে AIDCৰ তত্ত্বাৱধানত গতিকে সম্ভাৱনা সকলোতে আছে অকল কৃষকৰ উৎপাদিত সামগ্ৰীয়ে নহয় সম্ভাৱনা সকলোতে আছে কেৱল মানুহক চিন্তাৰ প্ৰয়োজন আৰু উদ্যমী হোৱাৰ প্ৰয়োজন আৰু উদ্যমী হ'লে আৰু তাৰ লগে লগে যদি স্কিল ডেভেলপমেণ্টটো হয় শিক্ষিত নিবনুৱা যুৱক যুৱতীক সংস্থাপন দিয়াৰ ক্ষেত্ৰত যথেষ্টখিনি লাভৱান হ'ব পৰা যাব মই এইখিনিতে কথা পাতিম যিহেতু
চাওক এটা কথা আহে যে উদ্যোগীকৰণৰ ক্ষেত্ৰত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু শেহতীয়া সময়ছোৱাত বিগত 10 বছৰত যথেষ্টখিনি ডেভেলপ হৈছে ৰেলৱে ক্ষেত্ৰতে কওক পূৰ্বোত্তৰৰ বিভিন্ন ৰাজ্যলৈ ৰেলৱেৰ কানেক্টিভিটি হৈছে এয়াৰ কানেক্টিভিটি বাঢ়িছে ৱাটাৰৱেজ কানেক্টিভিটি বাঢ়িছে ৰোড কানেক্টিভিটি বাঢ়িছে গতিকে এই ক্ষেত্ৰত ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত অতি গুৰুত্বপূৰ্ণ আৰু বিগত যি 2018ত এডভান্টেজ আছাম প্ৰথম সংস্কৰণ যি ছাবমিট হৈছিলে তাৰ পিছত যিমানখিনি আশা কৰা হৈছিল এতিয়াও বহুতে সমালোচনা কৰে চৰকাৰক যে কিয় নাবাঢ়িল তাৰ মূলতে আছিল ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু অন্যান্য কিছু আনুষংগিক কথাও আছিলে এডভান্টেজ আছাম 2.0 সন্দৰ্ভত আমি কথা পাতি আছিলোঁ আৰু বহুকেইজন উদ্যোগীৰ সৈতে কথা পাতিব লাগিব কিন্তু আমাৰ সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিম প্ৰিয় দৰ্শক চাই থাকিব প্ৰথম খবৰৰ বিশেষ অনুষ্ঠান দৃষ্টিকোণ প্ৰিয় দৰ্শক পুনৰ স্বাগতম জনাইছোঁ আমাৰ আলোচ্য বিষয়লৈ আপোনালোকে চাই আছে দৃষ্টিকোণ প্ৰথম খবৰৰ বিশেষ অনুষ্ঠান আজি দৃষ্টিকোণত আমি কথা পাতি আছোঁ আমাৰ যে আহি থকা যি মেগা ইভেণ্ট যি ছাবমিট হ'বলৈ গৈ আছে গভৰ্ণমেণ্ট অফ আছামে যি অৰ্গেনাইজ কৰিছে এডভান্টেজ আছাম 2.0 আৰু 2.0ত কি হ'ব পাৰে উদ্যোগীসকলৰ কি প্ৰত্যাশা মই এইখিনিতে আহিম এনাৰ্জি ছেক্টৰত যথেষ্টখিনি কাম হৈ আছে অসমৰ যি সম্ভাৱনা এই ক্ষেত্ৰত এটা কথা যিটো অসম চৰকাৰৰ যিটো এছেছমেণ্ট এই এছেছমেণ্ট ৰিপৰ্ট অনুসৰি অসমে 14,000 মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব পাৰে ফ্ৰম সোলাৰ এনাৰ্জি ফ্ৰম দিছ বায়' এনাৰ্জি আৰু 2027-28ৰ ভিতৰত অসম চৰকাৰে 500 মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য ৰাখিছে সোলাৰ এনাৰ্জিৰ পৰা এইটো লক্ষ্য অসম চৰকাৰে চেষ্টা কৰি আছে PPP মডেলত কাম হৈ আছে আপুনি সোলাৰ এনাৰ্জিৰ সৈতে জড়িত আপুনি এই ইণ্ডাষ্ট্ৰিটোক ভালদৰে বুজি পায় মিষ্টাৰ মনোজ লুণ্ডিয়া লঘু উদ্যোগ ভাৰতীৰ তেখেত এজন অন্যতম বাটকটীয়া মনোজ লুণ্ডিয়া সোলাৰ এনাৰ্জিৰ সৈতে জড়িত আমি তেখেতৰ পৰা জানিব বিচাৰিম কি ক'ব সোলাৰ এনাৰ্জি ছেক্টৰত অসমত যিহেতু অসমৰ 365 দিনৰ ভিতৰত বছৰৰ 280 দিনেই অসমত ছানি ডেইজ ৰ'দ থকা দিন বুলি কোৱা হয় আৰু সোলাৰ এনাৰ্জি প্ৰচুৰ সম্ভাৱনা পাইছে গভৰ্ণমেণ্টেও যথেষ্ট স্কিম লৈছে কি ধৰণে এই উদ্যোগ খণ্ডটো কি ধৰণে আগবাঢ়িছে আৰু কেনেধৰণৰ সম্ভাৱনা আহিব পাৰে এডভান্টেজ আছাম 2ৰ পৰা হয় सबसे पहले तो आपका धन्यवाद आपने मेरे को ये मौका दिया रिन्यूएबल एनर्जी के लिए और सोलर के लिए जहाँ तक बात है तो क्या है कि ये एक बहुत अच्छी टेक्नोलॉजी हमें मिली है और सरकार तो प्रयास कर ही रही है बड़े बड़े प्रोजेक्ट लगाने करने के लिए मेरा मानना है कि अगर मान लीजिए कि प्रत्येक आदमी अपने घर में उद्योग में अगर ये लगा रहा हो तो ये बहुत बड़ा एक क्रांति हो सकती है क्योंकि सबके उद्योग के ऊपर में शेड बने हुए हैं टीना के और वो शेड के ऊपर में सोलर लगा रहे हो कंपनियां आज के समय में सोलर जनरेशन के लिए 25 साल की वारंटी दे रही है और ये वन टाइम इन्वेस्टमेंट का काम है एक बार लगवा देने से 25 साल तक उनको पावर बिजली जो है वो फ्री मिलेगी 2 नंबर बात होगी जैसे आपने बोला वर्षा के लिए बारिश का सीज़न के लिए तो ऐसा है कि सोलर की जो टेक्नोलॉजी है काम करने की इसमें सुबह सूरज निकलने से सोलर काम करना शुरू करेगा चाहे इसमें बारिश आती रहे चाहे धूप निकले चाहे बादल रहे ऐसा कुछ नहीं है इफ़िशियंसी में फ़र्क आएगा लेकिन सोलर काम करेगा उसकी जनरेशन जो है वो आपको मिलेगी अगर धूप है तो थोड़ी ज़्यादा मिलेगी धूप कम है तो कम मिलेगी अगर बादल वगैरह आके रखे हैं तो थोड़ी कम मिलेगी ऐसा करके हम लोग इसकी एवरेज निकालते हैं कि आपको साल के अंदर में एवरेज 3.5 से 4 यूनिट पर किलोवाट पर डे मिलेगा ही मिलेगा ये इसका एक थंब रूल है
मैं 4 साल पहले सोलर को आसाम में लेके आया था टाटा को लेकर के। टाटा वाले चाह रहे थे कि आसाम के अंदर में सोलर का काम हो, तो टाटा भी पहले यहाँ नहीं थी, तो उनके साथ में हमने ये शुरुआत की और हमने काफ़ी लोगों के उद्योग में लोगों को लगाया है सोलर को। और लगाने से फिर हमने उनके बिल का और का फ़र्क देखा कि उनका 1 साल पहले का इसी महीने का क्या बिल था, इस महीने सोलर लगने के बाद में क्या बिल आया। तो हमने देखा उनको 30% 40% का कम से कम उनको बिजली से लाभ हुआ। तो ये एक बहुत ही अच्छी चीज़ है। हमारे माननीय प्रधानमंत्री जी ने तो इसको पूरे देश भर के लिए प्रधानमंत्री सूर्य घर योजना के नाम से लागू भी कर दिया, जिसमें सरकार बहुत बड़ी सब्सिडी दे रही है। कोई भी रेसिडेंस के लिए अगर सोलर लगाना चाहते हैं तो 3 किलोवाट के अंदर में जो है अप टू 3 किलोवाट रखा है, 1 2 3 करके। तो सेंट्रल गवर्नमेंट तो सब्सिडी दे रही है। हमारे माननीय मुख्यमंत्री जी ने भी आसाम के लिए स्पेशल पैकेज दिया कि वो भी 50% देंगे उसमें। तो आसाम में और ज़्यादा सब्सिडी मिल रही है। 3 किलोवाट का सिस्टम अगर कोई लगा रहा है तो 1,30,000 रुपये केवल उसको सब्सिडी से ही आ जाते हैं। तो मेरा कहने का मतलब सोलर हमारा भविष्य है और इस एनर्जी के अंदर में जाना चाहिए। सरकार भी बड़े बड़े प्रोजेक्ट लगा रही है सोलर का, आगे फ्यूचर में भी प्लानिंग कर रही है। लेकिन उससे ज़्यादा सरकार तो लगा रही है, वो बिजली उत्पादन के लिए लगा रही है और वो अपनी बिजली लेके आगे सेल करेंगे। लेकिन मेरा कहने का मतलब अगर लोग घर घर में अपना खुद का पावर हाउस बनाएं तो ये बहुत बड़ी क्रांति हो सकती है। এডভান্টেজ আসাম 2.0 এইটো বাহিৰৰ বৃহৎ উদ্যোগপতিসকলক ইয়ালৈ আমন্ত্ৰণ জনোৱা হৈছে। তেওঁলোক আহিব, ইয়াত বিনিয়োগ কৰিব, সম্ভাৱনা আছে, ৰাইজৰ আশা আছে, উদ্যোগ খণ্ডৰ আশা আছে। মই কথা পাতিম, ধন্যবাদ লুণ্ডিয়া ডাঙৰীয়া, মই কথা পাতিম এই যিটো ব্যৱস্থা, আমাৰ যিটো সম্ভাৱনা, আমি ইতিমধ্যে কৈছোঁ যে জিঅ' ষ্ট্ৰেটেজিকেলি অসম এটা এডভান্টেজিয়াছ স্থানত আছে। আৰু অসম কিয় এডভান্টেজিয়াছ স্থানত আছে আমি সকলোৱে জানো। নেইবাৰিং কাণ্ট্ৰিজ গোটেইকেইখন ফৰেইন অসমৰ লগত লাগি আছে, ভূটান, বাংলাদেশ, এইফালে ম্যানমাৰ আমাৰ সৈতে সংযোগ হৈ আছে, এইফালে চাইনাৰ সৈতেও আমাৰ কম্পিটিশ্যন আছে। আমি সেইধৰণে এটা অনুষ্ঠানত কথা পাতিছিলোঁ, চাইনাৰ সৈতে কম্পিটিশ্যন আছে। কিন্তু অসমৰ এডভান্টেজ যিহেতু ভাৰত চৰকাৰে এক্ট ইষ্ট পলিচি ইমপ্লিমেণ্ট কৰা আৰম্ভ কৰিছে। এক্ট ইষ্ট পলিচি প্ৰথম লুক ইষ্ট পলিচি আছিলে, তাৰপিছত এইখন এক্ট ইষ্ট পলিচিলৈ অনা হ'ল। তাৰপিছত এতিয়া নতুন এটা তাত টেগ দিছে যে এক্ট ইষ্ট পলিচিৰ ওপৰত কাম কৰিব লাগে, এক্ট ইষ্ট পলিচি। মই ইতিমধ্যে মিষ্টাৰ শিৱ সোণী, তেওঁ উদ্যোগ খণ্ডৰ সৈতে জড়িত, তেওঁ কথা উনুকিয়াইছিলোঁ যে অসমৰ যে এই উদ্যোগ ইনফ্ৰাষ্ট্ৰাকচাৰ যদি অসমত যদি বৃদ্ধি পায়, ইয়াৰ যিটো সম্ভাৱনা, অসম নিজৰ এডভান্টেজিয়াছ স্থানত থাকি অসম কিদৰে বেনিফিট হ'ব পাৰে, বিগ ব্ৰাদাৰ্ছ কিয় অসমলৈ আহি ইয়াতে ইনভেষ্ট কৰিব, কেনেকৈ আগলৈ গুচি যাব আৰু অসম কেনেকৈ বেনিফিটেড হ'ব, উদ্যোগ খণ্ড আৰু অসমৰ যি অৰ্থনীতি কেনেকৈ অগ্ৰসৰ হ'ব, গোটেই অভাৰঅল চিনেৰিঅ'টো বৰ্তমান পৰিস্থিতিত আপুনি কেনেদৰে চায়? ধন্যবাদ, নমস্কাৰ, মোৰ নাম শিৱ সোণী। আৰু এতিয়া আমাৰ যি হনৰেবল CM হিমন্ত বিশ্ব শৰ্মা ছাৰ, সেইটোক যি কাম কৰিছে তেখেতে মই আৰু এটা নতুন বৰ্ডটো দিম। লুক হ'ল, এক্ট হ'ল, এতিয়া আহিছে এট্ৰেক্ট। ইটছ এট্ৰেক্টিষ্ট পলিচি। এইটো মানে মেইন কথাটো হ'ল যে ছাৰ এতিয়া মানে ইমান মানে বাহিৰৰ যি ট্ৰেভেল কৰিছে, জাপান গৈছে, যে চাউথ কোৰিয়া গৈছে, হাউ টু এট্ৰেক্ট আৱাৰ দিছ লুক ইষ্ট পলিচি. So how we have to make our this northeast region to boost our economy in this region. যি ৰিজনত মানে ইকনমি এক্টিভিটি বুষ্ট কৰিব লাগে, তাত ইনফ্ৰাষ্ট্ৰাকচাৰ ছেগমেণ্টটো ভাল হ'ব লাগে, ষ্ট্ৰং হ'ব লাগে। লাষ্ট 10 year ভিতৰতে 82,000 crore কেপিটেল আউটলে নৰ্থ ইষ্ট ৰিজনত হৈছে। ঠিক আছে, সেই কাৰণতে ইয়াত নৰ্থ ইষ্ট ৰিজনত ইনফ্ৰাষ্ট্ৰাকচাৰ ছেগমেণ্ট বৰ বেছিকৈ ভাল হৈছে। আৰু সেই ভাল হোৱাৰ কাৰণে ইয়াত যি ইনফ্ৰাষ্ট্ৰাকচাৰ ছেগমেণ্ট কাৰণে যি ছাপ্লাই চেইন চলিউশ্যন যি আছে, আমি গতিকে ক'বলৈ পাৰিম যে এয়াৰপৰ্ট ছেগমেণ্ট আগতে 9 আছিলে, এইটো ইনক্ৰিজড উইথ 17 এয়াৰপৰ্টছ এজ অফ ৰাইট নাও কাৰেণ্টলি। Again, I also been focused on the look east policy. Then look east policy কোন country to hai? Asian country to involved hoy basically. Then there is a broader scope with the oceanic like Australia, Japan, and all these countries are including on this policies. So gotike amar northeast region keneko ami benefit koribole parim. Yat bahut dangor scope ase. Eneko moi etu koribole parum je agor mane pre independence period mo apna kotha tu kau agote jat British Raj asila tar agote সেইবিলাকে আসাম ইজ এ ভেৰি ষ্ট্ৰেটেজিক পজিশ্যন ফৰ এ ট্ৰেড পইণ্ট অফ ভিউ।
আমাৰ সেইটো বুজিব লাগিব হিষ্ট্ৰীৰ লগতে তো আজি ছিংগাপুৰ আমি ক'বলৈ পাৰোঁ যে লুক ইষ্ট পলিচি ছিংগাপুৰ ইজ এ ভেৰি ষ্ট্ৰেটেজিক কাণ্ট্ৰি strategic point of view in regarding for the this in Asianic trade and center point. But moi kobole parun je amar Guwahati will become a very strategic point for look east policy because this is the starting point. We can have to say like that because Guwahati is a very connectivity in between from you can have to say like that ki apnar Singapore pora Guwahati connectivity bahut easy ase. It's just 2.5 hour. আৰু মই ক'বলৈ পাৰোঁ যে এৰিয়েল ডিষ্টেঞ্চ আপোনাৰ অষ্ট্ৰেলিয়াৰ পৰা আৰু গুৱাহাটী আমি কৰোঁ ইটছ অনলি এৰাউণ্ড মতলব 2800 মাইলছ এৰিয়েল ভিউজ মই ক'বলৈ পাৰিম গতিকে ইমান ডিষ্টেঞ্চ হ'বলৈ পাৰে তো যি এৰিয়া ষ্ট্ৰেটেজিক পইণ্ট মানে সেইটো মই ক'বলৈ পাৰোঁ যি এৰিয়াজ মানে লজিষ্টিকলি ডিষ্টেঞ্চটো কম হয় আৰু ইজিলি এট্ৰেক্ট কৰিবলৈ পাৰে সেইবিলাক এৰিয়াৰ ইকনমিক ডেভেলপমেণ্ট বহুত সহজকৈ হ'বলৈ পাৰে ফৰ এক্সাম্পল লাইকৱাইজ ৱেষ্টাৰ্ণ ছেগমেণ্টত মই ক'বলৈ পাৰোঁ যে মুম্বাই পৰ্ট আছে চি পৰ্ট নাৱা শ্বেৱা এণ্ড মুম্বাই দিছ এৰিয়া তো দিছ ইজ ভেৰি ইজ নিয়াৰ টু দ্য ডুবাই এণ্ড দিছ ৱেষ্টাৰ্ণ ৰিজন ছাইড তো ইন দ্য ইষ্টাৰ্ণ ছেগমেণ্ট উই কেন চে ডেট নট অনলি ফৰ দ্য কলকাতা নৰ্থ ইষ্ট ৰিজনৰ কাৰণে গুৱাহাটী ইজ ওৱান অফ দ্য ভেৰি ষ্ট্ৰেটেজিক পইণ্ট ফৰ লুক আফটাৰ ফৰ দ্য লুক ইষ্ট পলিচিজ এগেইন প্ৰচুৰ সম্ভাৱনা এডভান্টেজিয়াছ আছাম গেটৱে টু চাউথ ইষ্ট এছিয়া এডভান্টেজ আছাম 2.0 সেই লক্ষ্যতেই এই যে ছামিট হ'বলৈ গৈ আছে ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ছামিট 2025 25 আৰু 26 ফেব্ৰুৱাৰীত খানাপাৰাত তাক লৈ বহু প্ৰত্যাশা বহু আশা উদ্যোগ খণ্ডই বহু আশা কৰিছে অসমৰ উদ্যোগ খণ্ডৰ যিটো যাত্ৰা অসমৰ অৰ্থনৈতিক বিকাশৰ যিটো যাত্ৰা এই যাত্ৰা কিন্তু অগ্ৰগতিয়ে হৈ আছে কেতিয়াও ডাউনফল হোৱা নাই এই কথাটো উদ্যোগ খণ্ডৰ সৈতে কথা পাতিলে কিছু জানিব পৰা যায় আমি আৰু বহুত কথাই পাতিবলগীয়া আছে আমাৰ সৈতে আয়ুৰ্বেদিক ইণ্ডাষ্ট্ৰী আমাৰ এটা প্ৰচুৰ সম্ভাৱনাময় ক্ষেত্ৰ মই অলপতে কৈছিলোঁ ডক্টৰ বি কে শৰ্মা তেখেত মোৰ লগত আছে তেখেত নিজেও এজন উদ্যোগী আয়ুৰ্বেদিক খণ্ডক লৈ অসমত কেনেধৰণৰ সম্ভাৱনা আৰু কি বৰ্তমান হৈ আছে আৰু কেনেধৰণে আগবাঢ়িব পাৰে সৰ্বপ্ৰথম নমস্কাৰ মই ডক্টৰ বিবেক শৰ্মা মই আয়ুৰ্বেদিক পোষ্ট গ্ৰেজুৱেট আৰু PhD হোল্ডাৰ আছোঁ আৰু মোৰ পৰিয়ালৰ পৰা মই 3rd জেনেৰেশ্যন আয়ুৰ্বেদিক ফিজিচিয়ান মোৰ ককাই মানে অসমত আহি তেওঁ নিজৰ প্ৰেক্টিছটো আৰম্ভ কৰিছিলে এজ আয়ুৰ্বেদিক ফিজিচিয়ান আৰু সেই সময়ৰ পৰা মই যদি কওঁ প্ৰি ইণ্ডিপেণ্ডেঞ্চৰ পৰা এতিয়া বৰ্তমান যুগলৈ আয়ুৰ্বেদত যথেষ্ট এটা গ্লোবেল চাৰ্জ আহিছে যিটো পোষ্ট কোভিড ৱৰ্ল্ড 2014 পিছত আমি যিটো পাইছোঁ পোষ্ট কোভিড ৱৰ্ল্ডত যেতিয়া ৱৰ্ল্ড য়োগা ডে হৈ আছে আয়ুষ ছেক্টৰত মোদীজী যেনেকৈ আগবঢ়াই দিছে আমাক এই বৰ্তমান এই ৰিজাল্টটো আহিছে মই কিছুমান ডাটা উলিয়াই ৰাখিছোঁ আপোনাক কোৱাৰ কাৰণে কিয় দৰ্শকসকলে অলপ ইন টাৰ্মছ অফ মানি বুজি পাব যে কেনেকুৱা স্কোপ আছে ইণ্ডাষ্ট্ৰীত ইন 2023 আয়ুষ ইণ্ডাষ্ট্ৰী গ্ৰু টু $43.4 billion দিছ ইজ ডমেষ্টিক ডেটা দেন এইটো সম্ভাৱনা আছে $200 billion গ্ৰ' কৰাৰ কাৰণে 8-fold টাইমছ ইন 2030 চ' আমি 5 বছৰত আৰু হ'বলৈ গৈ আছোঁ সেই ইণ্ডাষ্ট্ৰীত মেনুফেকচাৰিং ছেক্টৰত আমাৰ 2014 পৰা 17% গ্ৰ'থ হৈছে আৰু এক্সপৰ্টত আমাৰ $651 million আমাৰ 2023-24ত আমাৰ এক্সপৰ্ট চলি আছে এতিয়া আমি পিছুৱাই আছোঁ চাইনাৰ পৰা চাইনা আমাতকৈ 300% হায়াৰ মানে এক্সপৰ্ট কৰি আছে বন্দৰৰ বা আয়ুৰ্বেদিক বা মেডিচিনেল প্লাণ্ট ক্ষেত্ৰত আমি বহুত পিছুৱাই আছোঁ আমি বহুতখিনি কৰিব লগা আছে য'ত মই অপৰচুনিটিৰ কথা ক'লোঁ যে ট্ৰেডটো ইমান বাঢ়ি গৈ আছে গভৰ্ণমেণ্ট ছাপোৰ্ট কৰিছে তাতে আমাৰ কিছুমান চেলেঞ্জেছ আছে চেলেঞ্জ হ'ল স্কিল আৱেৰনেছ ডুপ্লিকেট এণ্ড স্পুৰিয়াছ মেডিচিন মাৰ্কেটত বহুত আহি আছে টেলিভিশ্যনত এড কৰি কিনে কিছুমান স্পুৰিয়াছ ড্ৰাগবিলাক আয়ুৰ্বেদিকৰ নামত বিক্ৰী কৰে সেইটো এটা ডাঙৰ চেলেঞ্জ আৰু আমাৰ ষ্টেণ্ডাৰ্ড টেষ্টিং এটা সুবিধাজনক লেব এটা হ'ব লাগে চবৰ কাৰণে সৰ্বসাধাৰণৰ কাৰণে গভৰ্ণমেণ্ট ছেক্টৰত আছে প্ৰাইভেটত নাই যিটো আমি নৰ্থ ইষ্টাৰ্ণ ৰিজনত লেক কৰি আছোঁ আমাৰ যথেষ্ট ডাঙৰ মাল্টিনেশ্যনেল কোম্পানীজ আমাৰ অসমত আহি উদ্যোগ স্থাপনা কৰিছে যেনে পাতঞ্জলি আছে ডাবৰ উদ্যোগ আছে তো তেওঁলোকে কিন্তু তেওঁলোকৰ ইণ্টাৰনেল ছিষ্টেম আছে যিটো পাব্লিক একচেছ নকৰে
আমাৰ ইণ্ডাষ্ট্ৰি ক'ব গ'লে আমি প্ৰায় লাইচেঞ্চ 40 ইণ্ডাষ্ট্ৰিজ আছোঁ গোটেইকেইজন মাইক্ৰ' ইণ্ডাষ্ট্ৰি হৈ আছোঁ নিজৰ এটা ক্ষমতা অনুযায়ী আমি কাম কৰি আছোঁ আমি ইয়াতে কেনেকুৱা চলি আছোঁ এইটো চেলেঞ্জটো আমি অভাৰকম কৰিব পাৰিছোঁ আমাৰ ইয়াতে যথেষ্ট বন সম্পদৰ কাৰণে আমাৰ নৰ্থ ইষ্টৰ যিটো বন সম্পদ এইটো ইণ্ডিয়াত মানে ক'তো পোৱা নাযায় এই বন দৰৱবোৰ আমাৰ দৰৱক স্পেচিয়েল বনায় মানে মোৰ ইফেক্টিভ বনায় য'ত মানে কাঁহৰ দৰৱ হওক বা পেটৰ মানে গেছ যিটো এটা সাধাৰণ বেমাৰ কনষ্টিপেশ্যন হওক সেইবোৰ সৰ্বসাধাৰণ বেমাৰৰ কাৰণে যিটো বন দৰৱ ইয়াতে পোৱা যায় এইটো ভাৰতত ক'তো পোৱা নাযায় মই 1 মিনিট মাজতে ৰখাম প্ৰিয় দৰ্শক আপোনালোকে এটা গুৰুত্বপূৰ্ণ কথা শুনিলে অসমত এতিয়ালৈকে ৰেজিষ্টাৰ্ড কোম্পানী আছে মাইক্ৰ' ছেক্টৰত কেৱল 40টা আৰু তেখেতসকলে এটা কথা কৈছে যে তেখেতসকলৰ টেষ্টিং লেব নাই সৰ্বসাধাৰণৰ কাৰণে টেষ্টিং লেব নাই এটা প্ৰচুৰ সম্ভাৱনা ইণ্ডিয়াত ক'তো নাই সেনেকুৱা বন দৰৱ যিটো বন দৰৱ লৈ আমাৰ ইয়াতে উদ্যোগ গঢ়ি উঠিছে আৰু প্ৰচুৰ সম্ভাৱনা আছে আয়ুৰ্বেদিক ছেক্টৰত গাঁৱে ভূঞে গাঁৱৰ মানুহে সৰ্বসাধাৰণ ৰাইজে এই ক্ষেত্ৰত সহযোগিতা দিব পাৰে তেওঁলোকৰ আৰ্নিংছ বাঢ়িব পাৰে ডক্টৰ শৰ্মাই এই সন্দৰ্ভত যিখিনি কথা ক'লে এইখিনি আমি উনুকিয়ালোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি আমাৰ অনুষ্ঠান চাই তেখেতেও গম পাব এই ক্ষেত্ৰত কৰিবলগীয়া যথেষ্টখিনি আছে এডভান্টেজ আছাম 2.0 এডভান্টেজ আছাম 2.0ত বিগ ব্ৰাদাৰ্ছসকল আহিব মই অথনিৰ পৰা কৈ আছোঁ বিগ ব্ৰাদাৰ্ছ আহিব আয়ুৰ্বেদিক ছেক্টৰত কি বিগ ব্ৰাদাৰ্ছৰ পৰা আপোনালোকে আশা কৰে আয়ুৰ্বেদিকত এটা কালচাৰ আহিছে ৱৰ্ল্ড ৱাইড যিটো মানে আমি কেৰালা আমাৰ ইণ্ডিয়াত টপ কৰি আছে এইটো হ'ল ৱেলনেছ টুৰিজম যথেষ্ট সম্ভাৱনা আছে আমাৰ লোকেল হোমষ্টে যেনেকুৱা সম্ভাৱনা আছে তাতে আমি আয়ুৰ্বেদীয় পঞ্চকৰ্মৰ ৱেলনেছ ইণ্ডাষ্ট্ৰিটো যথেষ্ট মানে আমি গ্ৰ' কৰাব পাৰোঁ ইয়াতে এক্সপাৰ্ট আমাৰ আছে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে য'ত মানে আমাৰ এক্সপাৰ্ট ডক্টৰসকলে মানে এটা মানে উৎকৃষ্ট হিচাপত তেওঁলোকক চিকিৎসা সেৱা প্ৰদান কৰিব পাৰে তাৰ জৰিয়তে এইটো বহুত ডাঙৰ ইণ্ডাষ্ট্ৰি দেশ বিদেশৰ পৰা বছৰে লাখ লাখ মানুহ আহি কেৰালাত এইটো চিকিৎসা লয় ভেৰি ইম্পৰ্টেণ্ট পইণ্ট ৱেলনেছ ইণ্ডাষ্ট্ৰিজ ৱেলনেছ টুৰিজিম আয়ুৰ্বেদিক সৈতে জড়িত আৰু তেখেতে কৈছে যে কেৰালা খুব লাভৱান হৈছে অসমত প্ৰচুৰ সম্ভাৱনা আছে ইনফ্ৰাষ্ট্ৰাকচাৰ আছে অসমত ইতিমধ্যে এই ক্ষেত্ৰত এটা নীতিৰ প্ৰয়োজন হ'ব এই ক্ষেত্ৰত এখেতসকলৰ নিচিনা উদ্যোগীসকলক লগত লৈ আৰু কিবা মেকানিজিম কৰিব পাৰি নেকি তাক লৈ চিন্তা কৰিব লাগিব আমি সময় ছুটি হৈ আহিছে আমি কথা পাতিম কথা পতাৰ আগতে এইখিনিতে ল'ম এটা বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিম চাই থাকিব দৃষ্টিকোণ উভতি আহিছোঁ আলোচনাৰ মাজলৈ আমি কথা পাতি আছিলোঁ এডভান্টেজ আছাম 2.0ৰ বিষয়ে অহা 25-26 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব অসমত এডভান্টেজ আছাম 2.0 আৰু আজি আমি কথা পাতি আছোঁ অসমৰ যিসকল উদ্যোগী তাৰে ভিতৰত আমি সৌভাগ্যক্ৰমে লগ পালোঁ প্ৰায় 40 জনৰো অধিক অসমৰ MSME ছেক্টৰৰ উদ্যোগী আৰু তেখেতসকলক কথা পাতি আছোঁ আৰু আমাৰ লগত আছিলে লঘু উদ্যোগ ভাৰতী এটা বৃহৎ অৰ্গেনাইজেশ্যন 1994ত লঘু উদ্যোগ ভাৰতী স্থাপন হৈছিলে গোটেই ভাৰতবৰ্ষত 240তকৈও অধিক শাখা আছে লঘু উদ্যোগ ভাৰতী অসম তথা নৰ্থ ইষ্ট অসম যিহেতু গেটৱে অসমত গুৱাহাটীত তেওঁলোকৰ হেড অফিচ আৰু তেওঁলোকে গোটেই নৰ্থ ইষ্টৰ উদ্যোগীসকলক লৈ কাম কৰি আছে তেওঁলোকে নতুন উদ্যোগীকো তেওঁলোকে সহযোগ কৰে তেওঁলোকে অৰ্থনৈতিকভাৱে পলিচি তেওঁলোকে ট্ৰেইনিং সকলো ক্ষেত্ৰতে সহযোগ কৰি আহিছে লঘু উদ্যোগ ভাৰতীৰ যি প্ৰশংসনীয় কাম এই ক্ষেত্ৰত আমি পূৰ্বতেও আমি কিছুমান অনুষ্ঠানত আমি পাইছিলোঁ আমি সেই বিষয়ে কথা পাতিম তাৰ পূৰ্বে মই যাব লাগিব অসমৰ যে উদ্যোগ খণ্ডৰ যিটো অগ্ৰগতি এই উদ্যোগ খণ্ডৰ অগ্ৰগতি কিন্তু যি ধৰণে আগবাঢ়িছে তাত পেকেজিং ইণ্ডাষ্ট্ৰীৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু মোৰ সৈতে উপস্থিত আছে পেকেজিং ইণ্ডাষ্ট্ৰীৰ অন্যতম এজন কাণ্ডাৰী বিবেক আগৰৱাল ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ উদ্যোগ খণ্ডক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আজিকালিতো পেকেজিং অতি গুৰুত্বপূৰ্ণ এই ধৰক এটা পেকেজিং এনেধৰণৰ পেকেজিং লৈ পেলাইতো এখন বজাৰত মাৰ্কেট পাইছে আৰু এনেধৰণে এই কেতিয়াবা পেকেটটো চায়েই মানুহে বস্তু কিনে গতিকে পেকেজিং ইণ্ডাষ্ট্ৰী অতি গুৰুত্বপূৰ্ণ আপোনাৰ অভিজ্ঞতাৰ ফালৰ পৰা কওক যে অসম এতিয়া এডভান্টেজ আছাম 2 হ'বলৈ গৈ আছে অসমত সম্ভাৱনা কিমান আছে আৰু অসমত পেকেজিং ইণ্ডাষ্ট্ৰী আৰু কি
কাৰিশ্মা কৰিব পাৰে? কাৰিছমেটিক আপুনি ক'ব পাৰে। পেকেজিং আজি মাৰ্কেটত যোৱা প্ৰাইম অবজেক্টিভ আছে ভাল পেকেজিং। এটা 10 টকীয়া বস্তু কেনেকুৱা 1000 টকীয়াত বিক্ৰী কৰিব পাৰে আৰু কেনেকুৱা আমাৰ ইণ্ডাষ্ট্ৰিটো মানে ছাৰ্ভাইভ কৰিব পাৰে, এইটো পেকেজিং ইণ্ডাষ্ট্ৰি বহুত গুৰুত্বপূৰ্ণ ৰোল প্লে কৰে। পেকেজিঙৰ কাৰণে আটাইতকৈ আমাৰ যিমান ইয়াত বস্তু আছিলে এইটো মানে বৰবাদ হৈ আছে বেচিকেলি। বাট এতিয়া যোনটো পেকেজিং ইণ্ডাষ্ট্ৰি ইয়াত আহিছে, এতিয়া যোৱা 10 বছৰত বহুত কাম হ'ল আৰু 10 বছৰৰ ভিতৰত যিমানটা পেকেজিং ফেক্টৰী আহিছে ইয়াত, সেই হিচাপত মানে আজি ছাপ'জ আমি পাইনএপল এক্সপৰ্ট কৰি আছোঁ। উইদাউট পেকেজিং এইটো আগতে কৰা নাছিলোঁ। এতিয়া আমি এটা ডেভেলপ কৰি মানে এপিডাৰ লগত ডেভেলপ কৰি পেকেজিং মানে সিহঁতক বনাই দিছোঁ। সেই হিচাপত বহুত পেকেজিং মানে ইণ্ডাষ্ট্ৰী কাম পাইছে। বাট এতিয়া MNC যেনেকৈ আপুনি বিগ ব্ৰাদাৰৰ কথাবিলাক কৈ আছে, উইদাউট পেকেজিং ইণ্ডাষ্ট্ৰী বেছ বিগ ব্ৰাদাৰ আহিবই নোৱাৰে ইয়াত। আজি বটল আছে, পেকেট আছে, আপোনাৰ কেপ আছে, আপোনাৰ কৰোগেটেড বক্স আছে, মনো কাৰ্টনছ আছে, এনেকুৱা বিভিন্ন মানে প্ৰায় 10 বছৰ 15 বছৰৰ ভিতৰত এটা বেছ ৰেডি হৈছে অসমত। এতিয়া চব বস্তু ইয়াত পেকেজিঙৰ কাৰণে এভেইলেবল আছে। যিমান ডাঙৰ কোম্পানী ইয়াত 10 বছৰত আহিছে, বা ডাবৰ হওক, ITC হওক, ব্ৰিটেনিয়া হওক, সিহঁতৰ গোটেইখিনি সিহঁতে কি কৰিলে এটা বেছ ৰেডি কৰি থৈছে। এতিয়া উই আৰ ইন এ গুড পজিশ্যন নাও কি আমি মানে বাহিৰত যিমান ইণ্ডাষ্ট্ৰি এতিয়া আমি মাতি আছোঁ, মানে চব সিহঁতৰ পেকেজিং কৰা বস্তু চব ইয়াতে ইমিডিয়েট ভেণ্ডাৰ পাই যাব, চব ৰেডি আছে। তো এই উইদাউট পেকেজিং নাথিং কেন বি চল্ড। মানে চবতকৈ একো বস্তু আপুনি ফৰ্মতো বিক্ৰী কৰিবই নোৱাৰে, আপুনি পেকেজিং লাগিবই লাগিব। আৰু এইটো আটাইতকৈ ইম্পৰ্টেণ্ট মানে এৰিয়া। প্লাছ অসম ৰেডি আছে টু ৰিচিভ অল দ্য এণ্টাৰপ্ৰেনাৰ্ছ, অল দ্য ইনভেষ্টাৰ্ছ। যিমান যি পেকেজিং বস্তু আছে ইয়াত চব এভেইলেবল পাই আছে আৰু নতুন অপৰচুনিটি ওলাব সিহঁতৰ ডিমাণ্ডটো আহিলে। থেংক ইউ মিষ্টাৰ বিবেক আগৰৱাল। মই অসম ৰেডি আছে, বিবেক আগৰৱাল পেকেজিং ইণ্ডাষ্ট্ৰীৰ অন্যতম কাণ্ডাৰী, তেখেতে কৈছে অসম ৰেডি আছে, ইনফ্ৰাষ্ট্ৰাকচাৰ ৰেডি, পেকেজিং অবিহনে কোনো বিগ ব্ৰাদাৰ্ছ ইয়াতে আহিলে ছাকচেছ হ'ব নোৱাৰিব। কিন্তু এটা অলৰেডি ইনফ্ৰাষ্ট্ৰাকচাৰ ৰেডি হৈ আছে। গতিকে তেওঁ নিজে কৈছে যে আমি সকলোকে আহ্বান জনাইছোঁ, আহক, যিমানখিনি পেকেজিঙৰ কাৰণে সা সুবিধা লাগিব, যিটো ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্ৰয়োজন আছে, সেইটো অলৰেডি ইয়াতে গঢ় লৈ উঠিছে। থেংক ইউ মিষ্টাৰ বিবেক আগৰৱাল। মই কথা পাতিম লঘু উদ্যোগ ভাৰতীৰ বৰ্তমানৰ প্ৰেছিডেণ্ট মিষ্টাৰ ৰবি সুৰেকা। মিষ্টাৰ ৰবি সুৰেকা মোৰ সৈতে আছে। লঘু উদ্যোগ ভাৰতীৰ কথা আমি কৈছোঁ, বাৰে বাৰে তেখেতসকলৰ নাম উচ্চাৰণ হৈ আছে। লঘু উদ্যোগ ভাৰতীয়ে এটা ডাঙৰ ৰোল প্লে কৰি আছে অসমত আৰু বিশেষকৈ গোটেই নৰ্থ ইষ্টতে উদ্যোগ খণ্ডক উদগনি যোগোৱাৰ ক্ষেত্ৰত। কি ক'ব অসমৰ মানে ইণ্ডাষ্ট্ৰিয়েল চিনাৰিঅ', নৰ্থ ইষ্টৰ ইণ্ডাষ্ট্ৰিয়েল চিনাৰিঅ' এতিয়া কি গতিত আগবাঢ়ি আছে আৰু এডভান্টেজ আছাম 2.0 আপোনালোকক সকলোকে উৎসাহিত কৰিছে, আপোনাৰ এক্সপেক্টেশ্যন কি? লঘু উদ্যোগ ভাৰতী বিগত 8 বছৰ ধৰি নৰ্থ ইষ্টত বহুতখিনি কাম কৰি আছে। আমি 2016 ইয়াতে ষ্টাৰ্ট কৰিছিলোঁ আমাৰ ইউনিটটো লঘু উদ্যোগ ভাৰতী। তেতিয়া আমাৰ 16টাৰ পৰা 18টা মেম্বাৰ আছিলে। আজি এইটো এখন বিগত ডাঙৰ এছ'চিয়েশ্যন, MSME এছ'চিয়েশ্যন এখন হৈ পৰিছে, য'ত আমাৰ নৰ্থ ইষ্টত এৰাউণ্ড 800টা মেম্বাৰ আমাৰ অলৰেডি আছে। আৰু তাৰ ভিতৰতে মেক্সিমাম অলমষ্ট 750 মেম্বাৰ্ছ আমাৰ অসমৰ পৰা আছে। তো মই ভাবোঁ যে লঘু উদ্যোগ ভাৰতী এটা ব্ৰিজৰ কাম কৰি আছে। এছ'চিয়েশ্যন আৰু উদ্যোগী যোনবিলাক আছে, আমাৰ সৰু সৰু ক্ষুদ্ৰ উদ্যোগী যোনবিলাক আছে, স্মল এণ্টাৰপ্ৰাইজেছ যোনবিলাক আছে, সিহঁতৰ যোনবিলাক সমস্যাবিলাক আছে, এইবিলাক সমস্যা আমি শুনিবৰ কাৰণে ইয়াতে বহিছোঁ। আমি ৰেগুলাৰলি মিটিং কৰোঁ সিহঁতৰ লগত। আমি গোটেইখিনি সমস্যাটো আমি নোট কৰি আমি আমাৰ আগত য'ত দিব লাগে, কমিশ্যনাৰ ইণ্ডাষ্ট্ৰিজক দিব লাগে, AIDCক দিব লাগে, ASIDCক দিব লাগে, য'ত দিব লাগে আমি তাতে ৰিপ্ৰেজেণ্টেশ্যন দি আছোঁ। গভৰ্ণমেণ্ট অফ ইণ্ডিয়াত আমি আমাৰ যিমানকেইটা বৰ্ড আছে, MSME কমিটি, PF কমিটি, প্ৰভিডেণ্ট ফাণ্ডৰ আছে, ESI আছে, GST কাউন্সিলত আমাৰ মেম্বাৰ আছে অল ইণ্ডিয়া লেভেলত। তো আমাৰ সন্মুখত যিমানকেইটা উদ্যোগৰ
সমস্যাবিলাক আহে আমি এইটো আগবঢ়াই ফালে নি আছোঁ এণ্ড ডেট ইজ আৱাৰ ৰোল ডেট ইজ আৱাৰ ৰেছপনচিবিলিটি এজ MSME লাৰ্জেষ্ট MSME অৰ্গেনাইজেশ্যন অফ নৰ্থ ইষ্ট চ' ডেট ইজ এবাউট লঘু উদ্যোগ ভাৰতী অল ইণ্ডিয়াত আমাৰ এৰাউণ্ড 55,000 to 60,000 মেম্বাৰ্ছ এতিয়া আছে এণ্ড উই হেভ অলমষ্ট 950 ইউনিটছ অল অভাৰ ইণ্ডিয়া এতিয়া হ'ল এডভান্টেজ আছাম 2.0ক লৈ ফালে লঘু উদ্যোগ ভাৰতী অতি উৎসাহিত বহুত বেছি উৎসাহ আমাৰ মাজত আছে 2018ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কাৰ্যকালত এইটো ফাৰ্ষ্ট এডভান্টেজ আছাম পাতিলে তেতিয়াও ভাল ৰেছপন্স পাইছিলে গ্ল'বেলি এণ্ড ফ্ৰম এছিয়ান কাণ্ট্ৰিজ এণ্ড BBN কাণ্ট্ৰিজ আৰু তেতিয়া আপুনি যেনেকৈ ক'লে 30 to 40% ইনভেষ্টমেণ্ট যোনটো তেওঁলোকে কমিটমেণ্ট কৰিছিলে এই কমিটমেণ্টখিনি ফুলফিল হৈছিলে নাও উই হেভ এ ডাইনামিক CM হিমন্ত বিশ্ব শৰ্মাজী who is we all know that who gets the work done he has the ability তেওঁৰ এটা উৰ্জা বেলেগ উৰ্জা এখন আছে কামটো কৰাব পাৰে তো হোৱাট এভাৰ MOUs যোনবিলাক MOUs ইয়াতে চাইন হ'ব so it just cannot go like that those people they have to come and invest in Assam তো এইটো বহুত ডাঙৰ কথা এখন আৰু আমি ভাবোঁ যে there will be a multi-sectoral investment মানে multi-sector investment আহিব লাগে নৰ্থ ইষ্ট আমাৰ অসমত আৰু চবতকৈ ডাঙৰ এক্সাম্পল হ'ল semiconductor unit around 28,000 crores is being promised by Tata they will invest in this at Jagi Road আৰু তাৰ পিছত যেতিয়া ইমান ডাঙৰ ইউনিট এখন আহিব 28,000 কোটি টকাত তাতে বহুতকেইটা বস্তু আৰু বেকৱাৰ্ড ইণ্টিগ্ৰেশ্যনত দৰকাৰ হ'ব তো বেকৱাৰ্ড ইণ্টিগ্ৰেশ্যন যেতিয়া লাগিব তেতিয়া আৰু সৰু সৰু মজলা ইউনিটবিলাক আহিব দে উইল গেট এন অপৰচুনিটি টু start their units first generation entrepreneurs will also come up they will put up their units মই আৰু এটা খবৰ আপোনাক দিব খুজিছিলোঁ প্ৰেছ আপোনাৰ মাধ্যমত লঘু উদ্যোগ ভাৰতীক এডভান্টেজ আছামত যোনটো MSME এক্সপো হ'ব তাতে আমাক পাৰ্টনাৰ হিচাপে ইহঁতে গভৰ্ণমেণ্ট অফ আছামে আমাক লৈছে আৰু আমি MSME এক্সপোখিনি আমি মেনেজ কৰিম য'ত আমাৰ লঘু উদ্যোগ ভাৰতীৰ বহুতকেইটা মেম্বাৰ্ছে তাতে ষ্টল লগাব এৰাউণ্ড 40 to 50 ষ্টলছ থাকিব আৰু আমাৰ লঘু উদ্যোগ ভাৰতীৰ আমি এক্সক্লুজিভ পেভিলিয়ন এখনো লগাই আছোঁ তাতে 25th and 26th বহুতকেইটা আমাৰ ইউনিয়ন মিনিষ্টাৰ ইয়াতে থাকিব আহিব চ' উইল ট্ৰাই টু গেট দেম থ্ৰু দি MSME এক্সপো অলছ' চ' ডেট দে কেন চি দি ভেৰাইটিজ অফ আছাম দি MSME মাল্টি ছেক্টৰেল ৰিপ্ৰেজেণ্টেশ্যন ফ্ৰম লঘু উদ্যোগ ভাৰতী Thank you, Mr. Sureka, Ravi Sureka ডাঙৰ কথা ক'লে যে তেখেতসকলে যি ধৰণে কাম কৰি আছে এই কাম কৰাৰ কথাটো সলাপ ল'ব লাগিব আৰু চেণ্ট্ৰেল ছেক্টৰতো চেণ্ট্ৰেল গভমেণ্টৰ বিভিন্ন এজেঞ্চিৰ লগত তেখেতসকলৰ জড়িত গতিকে ক্ষুদ্ৰ যিবোৰ উদ্যোগ আছে স্মল একেবাৰে স্মল সেই স্মল স্কেল যিখন কোনোবাই আগবাঢ়ি আহিছে 5 লাখ টকা হাতত লৈ এটা উদ্যোগ আৰম্ভ কৰিছে তেখেতসকলৰ সমস্যা তেখেতসকলে সমাধান কৰাৰ চেষ্টা কৰিছে আৰু তেখেতসকলৰ গ্ৰাছৰুটৰ যিবোৰ সমস্যা সেই সমস্যাসমূহ য'ত নীতি নিৰ্ধাৰণ হয় তালৈকে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত লঘু উদ্যোগ ভাৰতী এটা বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আমি অনুষ্ঠান সামৰণিৰ পূৰ্বে কেইটামান কথা এইখিনিতে ক'বই লাগিব অসম চৰকাৰৰ 2.0 এডভান্টেজ আছাম 2.0 তেখেতসকলে কেইটামান প্ৰস্তাৱ লৈছে সেই প্ৰস্তাৱকেইটা অফিচিয়েল তেওঁলোকৰ ডাটাত আছে তেওঁলোকে নতুনকৈ নগৰবেৰাত আমাৰ গুৱাহাটীৰ সমীপতে বেছি দূৰ নহয় তেওঁলোকে জাপানীজ ইণ্ডাষ্ট্ৰিয়েল টাউনশ্বিপ এখন স্থাপন কৰাৰ এটা প্ৰপ'জেল তেওঁলোকে হাতত লৈছে স্পেচিয়েলাইজড ইণ্ডাষ্ট্ৰিয়েল হাব হ'ব তাতে ইণ্ডিয়া আৰু জাপানৰ বাইলেটাৰেল যিটো কোঅপাৰেশ্যন হ'ব বাণিজ্যিক ক্ষেত্ৰখনত সেই ক্ষেত্ৰখনৰ কাৰণে তেখেতসকলে এটা অসম চৰকাৰে প্ৰস্তাৱ হাতত লৈছে আৰু আমি প্ৰত্যক্ষ কৰিম বিভিন্ন সময়ত 2018তো কেইবাখনো MOU চাইন হৈছিলে প্ৰায় 200 MOU চাইন হৈছিলে আৰু প্ৰায় 1 লাখ কোটি টকাৰ ইনভেষ্টমেণ্ট প্ৰপ'জেল তেতিয়া চাইন হৈছিলে কিন্তু সেইসকল MOU পিছৰ পৰ্যায়ত 30% আমি কৈছোঁ যে 30% ইনভেষ্টমেণ্ট ছাকচেছ হৈছে কমিটমেণ্ট ৱাইজ পিছৰ সময়ত সেই MOUৰ ক্ষেত্ৰত যিটো ফ'ল' আপ হ'ব লাগিছিল সেই ফ'ল' আপ হোৱা নাছিল সেইকাৰণে অকণমান লেহেমীয়া হ'ল সেই প্ৰচেছটো এইবাৰ তেখেতে কৈছে সুৰেখা ডাঙৰীয়াই ডাইনামিক চিফ মিনিষ্টাৰ আছে ডাইনামিক চিফ মিনিষ্টাৰে নিজেই ইনিচিয়েটিভ লৈ দেশে ঘূৰি ফুৰিছে এডভান্টেজ আছাম 2.0ক ছাকচেছ কৰাৰ ক্ষেত্ৰত
আৰু এইটো ছাকচেছ হ'ব বুলি তেখেতসকলে দৃঢ় বিশ্বাস ৰাখিছে আৰু গভৰ্ণমেণ্ট অফ আছামে যিখিনি প্ৰপ'জেল হাতত লৈছে সেইখিনি প্ৰপ'জেল হয়তো ছাকচেছ হ'ব যদি ইনভেষ্টৰ্ছ আহে আৰু সেই ধৰণৰ MOU চাইন হয় আৰু ভৱিষ্যতে এইটো জানো যে MOU এবাৰ যদি চাইন হৈছে তাক ফ'ল' আপো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিব জাগিৰোডত আমি ইতিমধ্যে সকলোৱে জানো টাটা আহিছে তাতে ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত ডিব্ৰুগড়ত এটা প্ৰপ'জেল লৈছে অসম চৰকাৰে সেইটো মাল্টিমডেল লজিষ্টিক্স পাৰ্ক হ'ব তাতে তাৰ পৰা ডিষ্ট্ৰিবিউশ্যন ছিমলেছ ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে ৰোডৱেজ হাইৱেজ নেশ্যনেল হাইৱেজ ৰেলৱেজ ৱাটাৰৱেজ সকলো ক্ষেত্ৰতে কেনেকৈ এই লজিষ্টিক ছাপৰ্ট যিটো হ'ব তাক কেনেকৈ বহিৰ্বিশ্বৰ লগত সংযোগ কৰিব পাৰি সেই কথাটোৰ ওপৰত গুৰুত্ব দিয়া হৈছে ধেমাজিত এখন ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ এটা প্ৰপ'জেল হাতত লোৱা হৈছে আমি আৰু এটা অতি গুৰুত্বপূৰ্ণ কথাটোত বিশেষ গুৰুত্ব দিয়া হোৱা নাই অসম যিহেতু এডভান্টেজিয়াছ লোকেশ্যনত আছে এইবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এৰোস্পেচ আৰু ডিফেন্স মেনুফেকচাৰিঙৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে নেইবাৰিং কাণ্ট্ৰিজৰ ক্ষেত্ৰত বাণিজ্যিক ডিফেন্স যিখিনি প্ৰডাক্ট আছে এৰোস্পেচৰ যিখিনি প্ৰডাক্ট হ'ব ইয়াতে মেনুফেকচাৰিং হ'ব এই আটাইবোৰ যিহেতু বাণিজ্যিক সম্পৰ্ক বৃদ্ধি কৰিব পাৰে সেই কথাটোৰ ওপৰত বিশেষ গুৰুত্ব দিছে গতিকে আমি আৰু কিছুদিন চাম তাৰপিছত ফ'ল' আপ হ'ব আৰু এই যিহেতু এটা কণ্টিনিউৱাছ প্ৰচেছ এই কণ্টিনিউৱাছ প্ৰচেছত আমি অসম কি ধৰণে আগবাঢ়ে যিহেতু এডভান্টেজিয়াছ আছাম আৰু এডভান্টেজ আছাম 2.0 হ'বলৈ গৈ আছে আমি সংবাদ মাধ্যমে তাৰ ওপৰত নজৰ ৰাখিম উদ্যোগ কাণ্ডাৰীসকলক আমি অসমৰখিনিক লগ পায়েই থাকিম তেওঁলোকৰ সুবিধা অসুবিধা আমি গম পায়েই থাকিম প্ৰিয় দৰ্শক মই আজিলৈ ইমানতে সামৰিম আমাৰ আজিৰ এই অনুষ্ঠান দৃষ্টিকোণ আৰু দৃষ্টিকোণত আপোনালোকক আমি আজিৰ ৰাইজৰ প্ৰত্যাশা দেখুৱালোঁ উদ্যোগ খণ্ডৰ প্ৰত্যাশা দেখুৱালোঁ আপোনালোকে আপোনালোকৰ অভিমত আমাক প্ৰেৰণ কৰিব আপোনালোকে চাই থাকিব প্ৰথম খবৰ 24/7